Jai students, আজিৰ ক্লাছত আমি HSLC মেট্ৰিকৰ যে পেপাৰখন হৈছে তাৰে সেট সিৰ মই কোৱেশ্চনছ ডিটেইল ভিডিও দি আছো আৰু দেৰি হৈছে ঠিক আছে বাট ভালকে দিয়াৰ কাৰণে অলপ টাইম লাগিব গতিকে সেইকাৰণে বেয়া চেয়া নাপাব বাকি আপোনালোকৰ যি সেট সি আছে নহয় সেট সিৰ যিমান কোৱেশ্চন আনসাৰ আপোনালোকে যেনেকে ইয়াতে পাইছে নহয় সেট সিৰ কাৰণে সেম এ বি সিৰ কাৰণে হেনেকুৱাই আছে আপোনালোকে এটো বস্তু জাস্ট কোৱেশ্চন ইফাল উফাল থাকিব কিন্তু কোৱেশ্চন বিলাক সেম থাকিব অপচন সেম থাকিব সো আপোনালোকে ইয়াৰ পৰা এ বি আৰু সি আৰু ডি চাৰিটা সেটৰ কাৰণে ইয়াৰ পৰা আপোনালোকে ধুনিয়াকে আনসাৰটো চাব পাৰে কেনেকুৱা হ'ব গতিকে ভালকে চাই লব আপোনালোকে ঠিক আছে এতিয়া মই আৰম্ভণি কৰো প্ৰথম কোৱেশ্চনটো সেট সিৰ দিয়া আছে ইয়াৰ পৰা কোনটো অপৰিমেয় সংখ্যা হয় হা প্ৰথমতে আছে আপোনাৰ √2/√8 এটো তো আপোনাৰ কি হৈ যাব √2 বাই এটো 2 পূৰণ 2 পূৰণ 2 নহয় এনেকুৱা নহব ঠিক আছে না এটো চাওকচোন √2 এটো √2 into √2 into √2 এটো কাটা যাব নহয় এটো √2 স্কয়ার হৈ যাব √2 স্কয়ার মানে এটো কাটা যাব হাফ হৈ গল এটো এটা কি পৰিমেয় সংখ্যা হয়নে অপৰিমেয় হলিছে গতিকে অপচনৰ বি টো চাও ইয়াৰে বি টো কি দিছে নো √3/3√5 ইয়াতে চাওকচোন √3 আৰু 3 টো মই কি লিখিব পাৰো √3 হোল স্কয়ার বুলি লিখিব পাৰো পালোনে √3 আৰু স্কয়ার একেৰে কাটা যায় 3 থাকি গল আৰু √5 এটো চাওকচোন এটো √3 ইয়াৰে এটা √3 কাটা গল গতিকে কি থাকি যাব 1/√3 আৰু √5 গতিকে এটো কি হৈ যাব ৰুট থকা সংখ্যাটো কি হয় এটা অপৰিমেয় সংখ্যা হয় গতিকে অপচন নম্বৰ বি will be the right answer এটো নহয় ঠিক আছে এ নম্বৰটো ইয়াৰে নহয় ওকে ইয়াৰে বি নম্বৰটো আনসাৰ হ'ব গতিকে কোৱেশ্চন নম্বৰ 1 অৰ আনসাৰটো কি হ'ব অপচন নম্বৰ বি will be the right answer ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 2 টো চাবচোন when আপনার বহুপদটো দিয়া আছে x³ + 4x² - 5x + 2 ইয়াৰে x + 1 যদি হৰণ কৰিব পাৰি তে ইয়াতে এটা বস্তু মন কৰিবচোন মই অলপ দেখাই দিও কেনেকৈ হ'ব ইয়াতে x + 1 মানে কি যদি x + 1 দি হৰণ যায় দ্যাট মিন্স x ৰ মান কিমান হ'ব -1 হ'ব যদি x = -1 হয় x + 1 দি কি হৈ আছে হৰণ যায় আছে হা গতিকে x ৰ মান কিমান হৈ যাব -1 হৈ যাব সো আমাৰ px কিমান দিয়া আছে x³ + 4x² - 5x + 2 ইয়াতে x ৰ জায়গা যদি মই -1 বহাও কিমান হ'ব -1 হোল কিউব + 4 * -1 হোল স্কয়ার -3 * -1 + 2 ঠিক আছে এটো -1 হৈ যাব নহয় এটো স্কয়ার আছে গতিকে মাইনাসটো নোহোৱা হৈ যাব গতিকে 4 * 4 হৈ যাব -= +3 + 2 কিমান হৈ যাব 4 + 3 7 + 2 9 9 - 1 কিমান হৈ যাব 8 গতিকে অপচন নম্বৰ কোনটো হ'ব ইয়াৰে আনসাৰ সি ঠিক আছে ইয়াৰে অপচন নম্বৰ সি টো হ'ব ৰাইট আনসাৰ ঠিক আছে এটো হল কোৱেশ্চন নম্বৰ 2 এটো 2 সলিউশন ঠিক আছে 2 এর আনসারটো কিমান পাম মই অপচন নম্বৰ সি 8 ওকে নেক্সট আমি কোৱেশ্চন নম্বৰ 3 টো চাও 3 নম্বৰটো চাবচোন ইয়াতে কি কৈছে যদি এটা বহুপদ ৰাখি লেগটো x অক্ষক দুটা বিন্দুত কাটে নহয় এটো সাপোজ লেগ আছে দুটা বিন্দুত কাটিছে x অক্ষক দুটা বিন্দুত কাটিছে আৰু কি কৈছে নো yes আৰু y অক্ষক এটা বিন্দুত কাটিছে দ্যাট মিন্স যদি মই এনেকি দিও ঠিক আছে এটো সাপোজ কি আছে x অক্ষক নহয় দুটা বিন্দুত কাটিছে মানে x অক্ষক দুটা বিন্দুত কাটিব আৰু y অক্ষক এটা বিন্দুত কাটিব তাৰমানে এনেকুৱা হ'ব এটো y বিন্দু এটা বিন্দুত কাটিছে আৰু x অক্ষক দুটা বিন্দুত কাটিছে ঠিক আছে তে কি কৈছে আপনার কিমানটা শূন্য হ'ব পাৰে হয়নে ম্যাক্সিমাম কিমানটা শূন্য হ'ব পাৰে সো ইয়াৰে কাৰণে এটা মান পাম সাপোজ কিবা এটা মান ইয়াতে পালো ঠিক আছে ইয়াৰে কাৰণে এটা মান পাম ঠিক আছে মুঠতে মই কিমান পাম এট লিস্ট দুটা মূল্যটো মই পাবই লাগিব কাৰণ x অক্ষক দুটা বিন্দুত কাটিছে বুজি পাইছেনে সেই গতিকে এট লিস্ট মই কিমান মান পাম কমো দুটা হলেতো মই শূন্য পামেই ওকে নেক্সট কোৱেশ্চন গতিকে আনসার নম্বৰ কি হ'ব অপচন নম্বৰ বি will be the right answer ঠিক আছে এট লিস্ট দুটা শূন্য পাম মই হা নেক্সট তাৰে পিছত কি আছে কোৱেশ্চন নম্বৰ 4 টো চাওচোন 4 নম্বৰটো কি কৈছে ইয়াতে কোনটো ইয়াৰে পৰা দুটা চলক যুক্ত ৰৈখিক সমীকৰণ দুটা চলক যুক্ত মানে চলক দুটা হ'ব লাগিব দ্যাট মিন্স x আৰু y আৰু ৰৈখিক মানে কি x ৰ সূচক কি হ'ব লাগিব 1 হ'ব লাগিব y ৰ সূচক কি হ'ব লাগিব 1 হ'ব লাগিব ৰৈখিক তেতিয়াই হয় যদি ওপৰত 2 হৈ যায় তেনে দ্বিঘাত হৈ যায় এটো ৰৈখিক মানে x ৰ সূচক 1 y ৰ সূচক 1 ইয়াতে a নম্বৰ অপচনটো যে আছে নহয় a নম্বৰ অপচন that is 5x - twice y = 0 এটো কি আছে ইয়াতে x ৰ সূচক 1 আছে y ৰ সূচক 1 আছে আৰু এটো এটা ৰৈখিক সমীকৰণ গতিকে আনসার will be what option number a okay আপনার 4 নম্বৰ যে আছে সেট সি ইয়াৰে option a will be the right answer okay
ঠিকে আছে নেক্সট কোৱেশ্চন 5 টো চাবচোন 5 নম্বৰটো কি কৈছে ইয়াতে 5 নম্বৰটো ইয়াতে কৈছে যে পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণটো কি হ'ব অদ্বিতীয় সমাধান হ'ব অদ্বিতীয় সমাধানৰ কাৰণে চাওকচোন মোৰ সমীকৰণটো দিয়া আছে 4x py 8 কি আছে 0 আৰু 2x 2y 2 কি আছে 0 এই দুটা সমীকৰণ দি আছে ইয়াতে যেটো কৈছে যে অদ্বিতীয় সমীকৰণ মানে সমাধান পাব লাগে দ্যাট মিন্স মোৰ কি হ'ব লাগে a1 a2 ঠিক আছে a1 a2 is not equal to b1 b2 যদি মই এনেকুৱা কন্ডিশন পাও তেনে হলে মোৰ অদ্বিতীয় সমাধান পাও মানে একটা সলিউশন পাও ঠিক আছে তাৰ এটা সমাধান পাও এটা শূন্য পাও সো a1 a2 is not equal to b1 b2 a1 ইয়াতে কি হ'ব a1 মানে কি 4 আৰু a2 মানে 2 ওকে is not equal to b1 মানে কি হ'ব p ওকে আৰু b2 মানে 2 এই দুই যদি কাটা গল গতিকে p is not equal to 4 তাৰ মানে p ৰ মান কেতিয়াও 4 হ'ব নোৱাৰে সো ইয়াতে চাওকচোন ওপৰত যে দিয়া আছে এই নম্বৰ অপচনটো নহয় এই নম্বৰ অপচনটো কি দিয়া আছে যে p ৰ 4 বাহিৰে সকলো মান মানে p ৰ 4 মান কেতিয়াও হ'ব নোৱাৰে কিন্তু বাকি যি চাই হ'ব পাৰে ওকে গতিকে অপচন নম্বৰ a will be the right answer p ৰ কি বুলি কয় p ৰ 4 বাহিৰে সকলো মান হ'ব পাৰে ওকে সো অপচন নম্বৰ a will be the right answer ঠিক আছে গতিকে p কেতিয়াও 4 হ'ব নোৱাৰে হা নেক্সট 6 নম্বৰটো চাবচোন আপোনালোকে কি দিছে পিৰ কি মানৰ বাবে এই সমীকৰণটো যে দিছে এইটো সমীকৰণটো দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে মানে কি ইয়াতে মই জানো এটা দ্বিঘাত সমীকৰণ কি আছে ফৰ্মুলা ax² + bx + c = 0 এইটো এটা আৰি ইয়াতে কি হ'ব নোৱাৰে a is not equal to 0 নহয় a is not equal to 0 ইয়াতে a মানে কি আছে p - গতিকে p - 2 কেতিয়া কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে গতিকে p ৰ মান কি হ'ব লাগিব 2 হ'ব নোৱাৰে ঠিক আছে গতিকে অপচন নম্বৰ b will be the right answer okay অপচন নম্বৰ b will be the right answer that is 2 সমীকৰণ নহয় মানে যদি 2 নহয় তেনেহলে আমাৰ কি হ'ব এটো এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে যদি এটো মান 2 হৈ যায় p ৰ মান যদি মই 2 পাই যাও তেনেহলে এটো কি হ'ব এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে okay সো তাৰ কি মান হ'ব পাৰে এটো হ'ব কি 2 বুজি পাইছে বস্তুটো যদি p is not equal to 2 যদি p মান 2 নহয় তেনেহলে এটো এটা দ্বিঘাত সমীকৰণ হ'ব গতিকে এটো বস্তু কৈছে যে কেতিয়া এটো দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে সো কোনটো মানৰ কাৰণে সো যদি এটো 0 হৈ যায় that means what এটো 2 হৈ যাব গতিকে 2 হলে যদি p মান 2 হয় তেনেহলে এটো এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে ওকে ক্লিয়াৰ হৈছে কথাটো যদি p ৰ মান 2 হয় তেনেহলে এটো বস্তু এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে তাৰ মানে b - 2 x² into x² + 5x + 5 = 0 এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে যদি p ৰ মান কি হয় 3 হয় বুজি পাইছে বস্তুটো সো অপচন b will be the right answer হা নেক্সট কোৱেশ্চন নম্বৰ 7 টো চাবচোন 7 নম্বৰটো কি কৈছে ইয়াতে ax² + bx + c = 0 এইটো সমীকৰণত আপোনাৰ মূলবোৰ বাস্তৱ আৰু অসমান বাস্তৱ হ'ব লাগিব অসমান হ'ব লাগিব তেনেহলে বিবেচিকা যে আছে d যাক আমি ডিসক্ৰিমিনেন্ট সো ইয়াৰে মান কি হ'ব পাৰে হা d is less than 0 greater than 0 সমান হ'ব 0 and less than or equal to 0 so ইয়াতে মই অপচন নম্বৰ b টো যে পাই আছো নহয় d is greater than 0 যেতিয়া d টো 0 কৈ ডাঙৰ হ'ব তেতিয়াই মই মূল কেইটা কি পাম বাস্তৱ পাম গতিকে অপচন নম্বৰ b will be the right answer okay আৰু ইয়াৰে আগতে 6 টো দি আছিল নহয় ইয়াৰে হ'ব অপচন নম্বৰ b right answer that is 2 okay এখিনি ভুল নকৰিব মানে ভুল মানে কি এটা আপোনাৰ হৈয়ে গৈছে এটা মিলাই লওক বস্তু আপোনাৰ কিমান ৰাইট হৈছে কিমান ৰং হৈছে আৰু মোক কমেন্টস কৰি জনাব আপোনালোকৰ কিমান শুদ্ধ হৈছে ঠিক আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 8 টো চাও 8 নম্বৰটো কি দিছে 4 9 14 19 24 ইয়াতে কৈছে এইটো যে সিরিজ আছে ঠিক আছে মানে এটো শ্ৰেণীটো 70তম 70 ঠিক আছে 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিব পাৰি নহয় কোনটো ইয়াৰ পৰা শুদ্ধ হ'ব সো চাওকচোন 70তম পদ কি হ'বনো 70তম পদ মানে কি a + 69 d হয়নে ইয়াতে a মানে কি আছে 4 আছে সো 4 + 69 d মানে 9 - 4 কিমান 5 সো মই কিমান পাইছো 4 + 69 * 5 এটো মোৰ অপচন নম্বৰ b আছে মই পাই আছো সো 8 ৰ আনসাৰটো কি হ'ব অপচন নম্বৰ b that is 4 + 69 * 5 ঠিক আছে অপচন নম্বৰ b will be the right answer 8 ৰ কি হ'ব b নম্বৰটো ৰাইট হ'ব ঠিক আছে এটা চাওকচোন আপোনাৰ কি কৈছে প্ৰথম কোৱেশ্চন নম্বৰ 9 টো চাওকচোন 9 নম্বৰত কি কৈছে সমান্তৰাল প্ৰগতিৰ প্ৰথম পদটো দিয়া আছে কিমান -20
তাৰমানে a equal to কিমান দিছে -20 আৰু 20টা পদৰ যোগফল তাৰমানে s20 কিমান দিছে যোগফল দিছে কিমান -350 আৰু কি ওলাব দিছে তেনেহলে তলৰ কোনটো সমান্তৰাল প্ৰগতি শেষ পদ হ'ব কোনটো শেষ পদ হ'ব ঠিক আছে লাষ্টৰ পদটো ওলাব দিছে সো ইয়াতে চাওকচোন প্ৰথম পদটো দিছে -20 আৰু 20ম পদটো দিছে -350 নহয় সো ইয়াৰ পৰা শেষৰ পদটো কোনটো হ'ব সো ইয়াতে চাওকচোন মই আপোনাক কৰি দেখাই দিছো ইয়াৰে 9 নম্বৰ প্ৰশ্নটো যে আছে নহয় ইয়াতে আপোনাৰ প্ৰথম পদটো দি আছে -20 গতি এই সময় -20 লিখিছো আৰু sn দিয়া আছে কিমান মানে 20ম পদলৈকে যোগফলটো আছে -350 আমি জানো sn মানে ফৰ্মুলা কি আছে নো এটা sn = n/2 * a + an এটো এটা ফৰ্মুলা আছে হয় মানে ঠিক আছে সো ইয়াতে মই কি দিছো n/2 * a + an সেই কাৰণে ইয়াৰ জায়গাত এটো ফৰ্মুলা দিছো সমান -350 n মানে কিমান আছে 20 গতিকে 20/2 আৰু a মানে কিমান -20 + an ঠিক আছে সমান কি হৈছে -350 এতিয়া এটো 10 হৈ গল নহয় গতিকে 2 * 10 2 10 গুণ 2 * 2 2 10 গুণ কিমান 20 গতিকে 10 পালো নহয় তাৰ পিছত 10 সমান কি -20 + an ওকে সমান -350 এই 0 এই 0 কাটা গল গতিকে -20 + an সমান কিমান -35 আৰু an মানে কি হৈ যাব এই -20 ইফালে গলে +20 হৈ যাব সো -35 + 20 সমান কিমান পাম -15 সো অপশন নম্বৰ C will be the right answer ঠিক আছে ইয়াৰে 9 ৰ C হ'ব right answer that is -15 ওকে -15 হ'ব ইয়াৰে right নহয় ঠিক আছে কোৱেশ্চন নম্বৰ 10 চাও ইয়াতে কি দিছে 10 নম্বৰটো চাওকচোন কি দিছে ইয়াতে এটা ডায়াগ্ৰাম দিয়া আছে ঠিক আছে a b c আৰু d e ঠিক আছে ইয়াতে দিয়া আছে ab সমান কিমান 6 ab মানে গুটেখিনি কিমান আছে 6 আছে হা আৰু কি কৈছে de সমান্তৰাল bc দুটা সমান্তৰাল হৈ আছে আৰু ae/ac হা ইয়াতে কি দিছে নো ae = 1/5 ac এনেকে দিয়া আছে ঠিক আছে গতিকে ae/ac কিমান হৈ যাব 1/5 হৈ যাব নহয় ae/ac সমান কিমান 1/5 আৰু কি দিছে নো ab মান কিমান 6 এইবিলাক দিয়া আছে ঠিক আছে গতিকে মোৰ ওলাব কি দিছে নো ad দৈৰ্ঘ্য কিমান হ'ব ad মানে এখিনি ওলাব দিছে মই জানো এখিনি কিমান a মানে কিমান 1 এখিনি হল 5 ঠিক আছে গতিকে তথ্য উপাদান মানে কি হয়নো ad/ab সমান কি হ'ব ae/ac ঠিক আছে নাইবা আপোনালোকৰ ae/ কি দিছে নো ae/ac দিছে ae/ac দিছে ঠিক আছে ইয়াতে ad ৰ মান দিয়া আছে ad ৰ মান কিমান দিছে নো ad ৰ মান দিয়া নাই ab ৰ মান দিছে ঠিক আছে ad টো হেনিকে এৰি দিলো আৰু ab ৰ জায়গা 6 দিম a মানে কিমান আছে 1 আৰু এটো মানে 5 নহয় গতিকে ad সমান কিমান হ'ব 6 * 6 আৰু তলত 5 থাকি গল এটো দশমিকত যাব 5 * 5 দশমিক থাকি গল 0 এটা আহি যাব 1 10 5 2 গুণ 10 গতিকে মই কিমান পালো মই 1.2 সেন্টিমিটাৰ গতিকে অপশন নম্বৰ C will be the right answer ঠিক আছে 10 ৰ কি হ'ব আনসার নম্বৰ C that is 1.2 সেন্টিমিটাৰ ঠিক আছে এটো হ'ব ইয়াৰ আনসার 10 ৰ হা কোৱেশ্চন নম্বৰ 10 ৰ কি হ'ব অপশন নম্বৰ C 11 নম্বৰটো চাও 11 নম্বৰটো কি কৈছে ইয়াতে 11 নম্বৰটো কি কৈছে আপোনাৰ AB/QR ঠিক আছে AB/QR = AC/PQ = XZ/QP = কি আছে XY/PR আৰু কোণ দিয়া আছে A = কোণ Q = কোণ Z নহয় ইয়াতে ত্ৰিভুজ মোৰ তিনটা পাম মই হয়নে কিন্তু এতে কোণ এটা বস্তু দিয়া আছে A Q আৰু Z যদি মই তিনটা ত্ৰিভুজ আঁকিবলৈ যাও ঠিক আছে তেনেহলে A সমান কি দিছে Q সমান Z নহয় ঠিক আছে না গতিকে A সমান কি হ'ব AB/AC যদি মই এটো ABC ধৰো সো AB/AC ঠিক আছে AC হলে ইয়াতে কি দিছে PQ দিছে হয়নে AC ৰ জায়গাত কি আছে PQ গতিকে এটো P হ'ব লাগিব হয়নে আৰু ইয়াতে AB মানে কি আছে ইয়াতে QR এটো কি হৈ যাব R হৈ যাব ঠিক আছে again ZX নহয় ZX/PQ QP তো এটো আছে না
সো zx এটো কিমান হৈ যাব x হৈ যাব ঠিক আছে zx by qp equal to xy by কি হ'ব pr xy মানে xy হৈ গ'ল কোনটো এটো ঠিক আছে ইয়াতে চাওকচোন এটা বস্তু মন কৰিবলৈ কি আছে যদি মই ইমানখিনি চাবলৈ নাযাওঁ হা যদি মই ইমানখিনি চাবলৈ নাযাওঁ জাস্ট এটা বস্তু মই যদি মই চাওঁ যে এইটো তিনটা ত্ৰিভুজ আছে ইয়াতে কোন a আৰু q আৰু z a q আৰু z এই তিনটা সমান দিছে হয়নে এই তিনটা কোন সমান দিছে যদি মই এইখিনি চাবলৈ যাওঁ অপচন নম্বৰ yes অপচন নম্বৰ ডি টু চাওকচোন ডি নম্বৰ কি দিছে নো ত্ৰিভুজ abc ঠিক আছে কি হ'ব qrp ঠিক আছে আৰু এটো কি দিছে zyx তাৰ মানে a এর জায়গাত কি a সমান কি দিছে q দিছে এটো q আছে আৰু q এর জায়গাত কি দিছে z আৰু z আছে বুজি পাইছে নে গতিকে অপচন নম্বৰ ডি টু কি হৈ আছে মোৰ হিচাপত হেতু আনসার রাইট হৈ আছে ঠিক আছে গতিকে এতে অপচন নম্বৰ ডি টু দিব ওকে কাৰণ এতে a এর জায়গাত q q এর জায়গাত z অলরেডি প্রশ্ন দি দিছে যে এই তিনটা কোন সমান গতিকে এই হিচাপত যদি চাবলৈ যাওঁ মই ডাইৰেক্টলি অপচন নম্বৰ ডি টু পাই আছো ঠিক আছে আৰু ইমান এখিনি চালে বহুত কমপ্লেক্স হৈ যাব বহুত সময় যাব এটো আপোনাৰ কম সময়ত হৈ যাব নহয় নেক্সট 12 নম্বৰ কোৱেশ্চনটো চাবচোন গতিকে অপচন নম্বৰ ডি টু ইয়াৰ ৰাইট আনসাৰ হ'ব ওকে অপচন নম্বৰ ডি নেক্সট 12 চাবচোন একে ৰেখিও কথা কৈছে একে ৰেখি হলে আপোনাৰ এটা ত্ৰিভুজৰ ফৰ্মুলা আছিল নে হেতু বস্তু দেখাই দিও মই এটো কোনটো আনসার আছিল এটো 11 নম্বৰ আনসার আছিল হা 11 নম্বৰ প্ৰশ্নৰ আনসার আছিল এটো কোৱেশ্চন নম্বৰ 11 ৰ অপচন নম্বৰ কি আছিল ডি ওকে 11 ৰ অপচন নম্বৰ ডি ৰাইট আনসার আছিল এতিয়া মই 12 নম্বৰটো দেখাই দিও আপোনালোকক কোনটোৰ কাৰণে তিনটা বিন্দু দিয়া আছে ওকে তিনটা বিন্দু আমাৰ দিয়া আছে কিন্তু 7, -2 ঠিক আছে 5, 1 আৰু 3, k ঠিক আছে এই তিনটা মান দিয়া আছে বিন্দু কেটা ইয়াতে উদিছে কোনটো একে ৰেখিও হা একে ৰেখিওৰ কাৰণে k মান কিমান হ'ব লাগিব এটা ফৰ্মুলা আছিল আমাৰ এটো চাওকচোন যেতিয়া বস্তুটো একে ৰেখি হয় তেনে হলে আমাৰ এটো মান 0 হ'ব লাগিব এটো ফৰ্মুলাই হয় হা ইয়াতে যদি মই মান কেটা বহাই দিও x1 মানে কিমান হ'ব 7 হ'ব আৰু কি বুলি কয় এটো হল x1 হা এটো হল x2 এটো হল x3 এটো হল y1 এটো হল y2 আৰু এটো হল y3 ঠিক আছে সো x1 y2 মানে কিমান হৈ যাব 1 minus y3 মানে কি হৈ যাব plus x2 মানে হৈ যাব 5 okay y3 মানে হৈ যাব k minus y1 মানে হৈ যাব কি -2 -2 মানে কি হৈ যাব +2 হৈ যাব minus plus আৰু 2 হৈ যাব plus x3 মানে হ'ব 3 আৰু y1 মানে কিমান আছে -2 আৰু -y2 আছে না -y2 মানে -1 okay this equal to what 0 so এইখিনি সমান কিমান হ'ব নো 7 minus 7k ব্র্যাকেট গুলা খুলি দিও ঠিক আছে এটো কিমান হৈ যাব 5k plus 5 দ্বিগুণ 10 plus এটো -6 হৈ যাব নহয় আৰু আচ্ছা এটো ডাইৰেক্টলি মই কৰি দিও -2 -1 -3 নহয় আৰু -3 plus minus 3 দ্বিগুণ 9 ঠিক আছে না এটো কিমান হৈ যাব -2 -1 -3 আৰু -3 যদি প্লাস 3 দি পূৰণ কৰো মাইনাস প্লাস মাইনাস আৰু 3 দ্বিগুণ 9 সেই কাৰণে -9 পালো ওকে নেক্সট আবচোন এটো কিমান হৈ যাব নো -7k plus 5k minus twice k হৈ যাব ঠিক আছে minus twice k আৰু এটো কিমান হৈ যাব 7 plus 10 17 minus 9 equal to কিমান 0 okay ইয়াতে চাওকচোন আপোনাৰ কিমান হৈ যাব এটো plus 8k হৈ যাব 8 okay 8 হ'ব 17 minus 9 কিমান হ'ব 8 গতিকে minus twice k equal to কিমান হ'ব -8 গতিকে k equal to কিমান হ'ব 8/2 minus কাটা যাব 2 গুণ 2 2 4 গুণ 8 গতিকে k এর মান কিমান পাম মই 4 ঠিক আছে আনসার নাম্বার অপশন নম্বর বি ঠিক আছে সেই কাৰণে কোশ্চেন নম্বৰ 12 ৰ অপশন নম্বৰ বি আইছে কিমান 4 এটো রাইট আনসার ঠিক আছে বি এর মান k এর মান কিমান হৈ যাব 4 হ্যাঁ অপশন নম্বৰ বি will be the right answer okay ঠিক আছে বস্তুটো এটা চাবচোন কোশ্চেন 13 টু কি কৈছে ইয়াতে আপোনাৰ a আৰু b a এর মান দিয়া আছে আপোনাৰ a4 আৰু b এর মান দিয়া আছে 27 আৰু কৈছে যে ab দূৰত্ব কিমান 5 ইউনিট গতিকে 5 ইউনিট লিখিছো ab মানে কি এই দুটা গতিকে ফৰ্মুলা আছিল নহয় ডিসটেন্স ফৰ্মুলা দূৰত্ব ফৰ্মুলা কি আছিল x2 - x1 হোল স্কয়ার + y2 - y1 হোল স্কয়ার সো √x2 - x1 মানে কি আছিল আমাৰ x2 মানে এটো হ'ব
2 minus a whole square plus 7 minus 4 whole square সমান কি 5 এই ৰুটটো গুছি গলে কি হ'ব ইয়াতে 5 স্কয়াৰ হৈ যাব ঠিক আছে তাৰ মানে দুইফালে মই বৰ্গ কৰি দিছো সেই হিচাপত ওকে সো ইয়াৰে স্কয়াৰ ৰুটটো গুছি গলে ইয়াতে 5 স্কয়াৰ হৈ গল তে 2 minus a whole square মানে এটো প্লাস 3 স্কয়াৰ হৈ যাব সমান কি হ'ব 5 স্কয়াৰ 5 স্কয়াৰ মানে 25 আৰু প্লাস 3 স্কয়াৰ ইফালে গলে minus 9 3 স্কয়াৰ মানে কি 9 ইফালে গলে -9 হল যেটা বিয়োগ কৰি 16 পালো গতিকে 2 minus a whole square equal to 16 পালো এতিয়া এই স্কয়াৰটো গুছি গলে ঠিক কি হ'ব ইয়াতে প্লাস মাইনাস এটো 4 বৰ্গ নহয় 4 বৰ্গ 16 গতিকে এখানে প্লাস মাইনাস 4 হল সো 2 minus a equal to কি হৈ যাব প্লাস মাইনাস 4 দ্যাট মিন্স একবাৰ প্লাস 4 হ'ব একবাৰ মাইনাস 4 হ'ব ঠিক আছে সো 2 minus a equal to 4 হলে এটো মাইনাস a প্লাস 2 ইফালে গলে -2 হৈ যাব সো মাইনাস a equal to 4 minus 2 কিমান 2 আৰু ইয়াৰে -2 ইফালে আহি গল গতিকে a equal to -2 পালো আৰু নাইবা 2 minus a equal to কি হল ইয়াৰে -4 থাকি গল ঠিক আছে -4 হলে 2 minus a equal to minus a equal to a plus 2 ইফালে গলে -2 হ'ব সো -4 -2 -6 গতিকে a এর মান কিমান পাম মই 6 পাম এই মাইনাস মাইনাস কাটা গল সো অপশন a টু কিমান হ'ব a এর মানটো কিমান হ'ব এটা তো হ'ব 6 আৰু এটা হ'ব -2 ঠিক আছে এটো মোৰ কোড মিলি আছে অপশন নাম্বার সি ত মিলি আছে 13 or option number C ঠিক আছে so right answer will be option number C 6 or -2 ঠিক আছে question number 13 যে আছে না 13 number to option number C will be the right answer কেনে কি বস্তু এতে দেখাই দিছো ঠিক আছে চাই লব ধুনিয়াকে next আমি question number 14 to চাও 14 number প্ৰশ্নটো কি কৈছে ইয়াতে 14 নম্বৰটো কি কৈছে cot 25 হা cot 25 degree আকৌ cot 35 degree next কি আছে cot 45 degree আৰু cot 55 degree next কি আছে cot 65 degree ঠিক আছে এতে চাবচোন 25 টো যে আছে মই কেনেকে লিখিব পাৰো 90 degree minus 65 লিখিব পাৰো নে 65 চাওকচোন যদি 25 ৰ জায়গাত মই 90 degree minus 65 degree লিখিব পাৰো পাৰোনে নোৱাৰো চাওকচোন আপোনালোকে 65 90 পৰা যদি 65 মাইনাস কৰি বিয়োগ কৰি you will get 25 degree okay so again cot ৰ ইয়াতে 35 ৰ জায়গাত কি লিখিব পাৰো মই 55 degree 90 পৰা 55 degree বিয়োগ কৰিব পাৰো হা 90 degree minus 55 degree okay আৰু cot 45 টো হেনেকে এৰি দিছো ঠিক আছে আৰু এইবিলাকো মই একো চেঞ্জ কৰা নাই হেনেকে এৰি দিছো okay next এটা চাওকচোন এটো কি হৈ যাব cotৰ 90 degree minus থিটা কি আছিল cot এটা ফৰ্মুলা আছিল ট্ৰিগোনোমেট্ৰি এটো আছে প্ৰশ্ন cot 90 degree minus থিটা ইকুৱেল টু কি আছিল tan থিটা okay so এটো সমান কি হ'ব tan থিটা that means tan কিমান হৈ যাব tan থিটা মানে কিমান হ'ব এটো থিটা মানে কি 65 ডিগ্ৰী ঠিক আছে আগে এটো কিমান হৈ যাব tan এটো 55 ডিগ্ৰী হৈ যাব হা আৰু এটো cot 45 ডিগ্ৰী ঠিক আছে আৰু এই cot 55 ডিগ্ৰী টো কি লিখিব পাৰো মই cot মানে tan ৰ উল্টা নহয় 1/tan থিটা লিখিব পাৰো সো 1/tan 55 ডিগ্ৰী আৰু এটো cot ৰ জায়গাত কি লিখিব পাৰো 1/tan 65 ডিগ্ৰী ঠিক আছে এটো চাওকচোন এই tan 55 tan 55 কাটা গল tan 65 কাটা গল কি থাকি গল cot 45 ডিগ্ৰী ঠিক আছে আৰু cot 45 ডিগ্ৰী মান কিমান আনসারটো কি হ'ব অপশন নাম্বার D that is 1 okay এটো হল question number 14 or answer এটো 14 or answer ঠিক আছে সো এটো আনসারটো কিমান হ'ব answer will be 1 ঠিক আছে না নেক্সট 15 নম্বৰটো চাও আমি এতিয়া এখিনি বুজি পাইছে না বস্তুটো কেনেকে হল নেক্সট কি দিছে sec a plus tan a equal to কিমান 1/x হা আৰু কি লাগব দিছে x plus 1/x ৰ মান লাগব দিছে এখিনি x হল গতিকে x কিমান হ'ব x ৰ মান কিমান হ'ব 1 এখিনি বস্তু হলত আহি যাব এই x টো ইফালে আহি যাব সো x মানে কিমান হ'ব 1/sec a plus okay গতি x সমান এখিনি হল এতিয়া মোক লাগব দিছে x plus 1/x x plus 1/x x মানে হল এটো নহয় 1/sec a plus tan a plus 1/x মানে কিমান হ'ব এটো sec a plus tan a ঠিক আছে এনে চাওকচোন যদি মই এখিনি বস্তু লখাগু ল sec a plus tan a তেনি হলে ওপৰত কি থাকি যাব 1 হ'ব এটো বস্তু তলত কি আছে 1 আছে গতিকে এখিনি থাকি যাব sec a plus tan a নহয় আৰু ওপৰত গলে এটো পূৰণ হৈ যায় সো এই দুটা পূৰণ কৰিলে হোল স্কয়াৰ হৈ যাব সো কিমান হৈ যাব sec a plus tan a whole square ঠিক আছে এটো সমান কি হ'ব নো 1 plus এটো ফৰ্মুলা যদি বহাই দিও কিমান হ'ব sec square a plus tan square a plus 2 tan a আৰু sec a
বাই কিমান হ'ব সো এটা চাওকচোন এইটো 1 প্লাস tan স্কয়ার a মানে কিমান এইখিনি বস্তু 1 প্লাস tan স্কয়ার a মানে কি sec স্কয়ার a নহয় 1 plus tan স্কয়ার a এইটো ফর্মুলা আছে না sec স্কয়ার a সো sec স্কয়ার a প্রথমে লিখি দিলো আৰু 1 plus tan স্কয়ার a জায়গা কি দিলো sec স্কয়ার a আৰু কি আছে নো twice tan a sec a নহয় twice tan a sec a বাই কিমান হ'ব sec a plus tan a ঠিক আছে না এইখিনি এটা চাওকচোন এইটো কিমান হৈ যাব sec স্কয়ার a plus sec স্কয়ার twice sec স্কয়ার a ওইদিকে কিমান হৈ যাব twice sec স্কয়ার a plus 2 tan a sec a by sec a plus কিমান হ'ব tan a ঠিক আছে এটা উপৰখিনি মই ৰাপ কৰি দিও অলপ যেটো এখিনি মই এতিয়া প্ৰয়োজন নাই হা এতিয়া এখিনি মই ইয়াৰ পৰা 2 sec a কমন লব পাৰো নে 2 এখিনি বস্তু মই ইয়াতে দি আছো হা 2 sec a যদি কমন লও মই কিমান থাকি যাব sec a নহয় 2 যদি sec a কমন লও ইয়াৰে sec a এটা থাকি যাব প্লাস tan a থাকি যাব ওকে আৰু তলত কিমান যাব sec a plus tan a এটা চাওচোন এইটো বস্তু একে আছে গতি কাটা গল থাকি গল কিনো 2 sec a ওকে সো এইটো অপশন নাম্বার মোৰ কোড আছে নো অপশন নাম্বার বি সো 15 অপশন নাম্বার বি টু আনসার হ'ব রাইট that is 2 sec a ওকে 15 নম্বৰ কি হ'ব অপশন বি will be the right answer 2 sec a বুজি পাইছে কথাটো কেনেকে হল ওকে নেক্সট আমি কোশ্চেন 16 টো চাও ঠিক আছে ইয়াতে চাবচোন কি দি আছে ডায়াগ্ৰামটো এনেকুৱা আছে হা আৰু কৈছে ইয়াতে যে QOR মানে কিমান এটো ডিগ্ৰী কিমান 100 ডিগ্ৰী হা এখিনি দি আছে কিমান 100 ডিগ্ৰী আৰু ওলাব কি দিছে নো আমাৰ OPR তাৰ মানে এটো কোন ওলাব দিছে ইয়াৰে মান ওলাব দিছে কেনেকৈ ওলাম ইয়াতে চাওকচোন যেহেতু আপোনাৰ এটা সামন্তৰিক চাৰিটা কোণ আছে সো এইটো কোণ কিমান হৈ যাব 90 ডিগ্ৰী হ'ব নহয় কাৰণ মই জানো কি ব্যাসাৰ্ধটো এটো যে ট্যানজেন্ট আছে ইয়াৰে ওপৰত কি থাকে 90 ডিগ্ৰী কৰি কোণ কৰে সো এটো 90 ডিগ্ৰী হ'ল এটো হৈ গল আপোনাৰ এটো 100 ডিগ্ৰী এইখিনি কিমান হৈ যাব 100 যোগ 180 নহয় 280 হ'ল আৰু এইখিনি মান কিমান হৈ যাব 360 কাৰণ চাৰিটা যোগফল কিমান 360 ডিগ্ৰী হয় নে আমি জানো সামন্তৰিকৰ চাৰিটা যোগ কৰিলে কিমান হয় 90 ডিগ্ৰী প্লাস 90 ডিগ্ৰী প্লাস 100 ডিগ্ৰী প্লাস কোণ p সমান কিমান হ'ব 360 ডিগ্ৰী ওদিকে কিমান হ'ব কোণ p প্লাস এটো কিমান হৈ যাব এটো 180 ডিগ্ৰী প্লাস 100 ডিগ্ৰী নহয় সমান কিমান হ'ব 360 ডিগ্ৰী সো কোণ p সমান কিমান হ'ব নো 360 ডিগ্ৰী মাইনাস এটো 280 হৈ যাব হয় নে এটো বিয়োগ কৰিলে কিমান পাম মই 80 ডিগ্ৰী পাম হয় নে নহয় হা গতিকে যদি কোণ p ৰ মান মই 80 ডিগ্ৰী পাও ইয়াতে চাওকচোন এই দুটা ত্ৰিভুজ এটো আৰু এটো কি হৈ আছে সদৃশ হৈ আছে কিয় কাৰণ মানে মই দেখাব পাৰো বস্তুটো কি সদৃশ হৈ আছে এটো বাহু কি সমান হ'ব अगेन এটো কি বুলি কয় সাধাৰণ বাহু হৈ গল নহয় এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী গতিকে এছটিএছ হয়তো মতে এই দুটা ত্ৰিভুজ মই সদৃশ কৰি দেখাব পাৰো গতিকে যদি এটো মোৰ 80 ডিগ্ৰী হয় তেনে হলে দুটা বস্তু কি হ'ব লাগিব এটো 40 ডিগ্ৰী হ'ব লাগিব এটো 40 ডিগ্ৰী হ'ব লাগিব তাৰ মানে 80/2 হয় নে গতিকে কোণ p কিমান হৈ যাব কি OPR এতেকে OPR কি হ'ব কোণ p/2 that means 80/2 মানে কিমান হৈ যাব 40 ডিগ্ৰী ঠিক আছে গতিকে আনসারটো কি হ'ব অপশন নাম্বার ডি হা সো 16 ৰ আনসারটো কি হ'ব অপশন নাম্বার ডি that is 40 ডিগ্ৰী okay this will be the right answer clear বুজি পাইছে বস্তুটো নেক্সট মই কোশ্চেন নম্বৰ 72 দি আছো অলপ ঠিক আছে বুজি পাইছে না এখিনি অলপ ভালকে মই বস্তুটো বুজাই দিছো কিন্তু হা আপোনালোকে কিমানখিনি বুজি পাইছে মই গম নাপাও কিন্তু অলপ নিজৰ ফালৰ পৰা মই পুৰা ট্ৰাই কৰিছো বস্তুটো ধুনীয়াকে ডিটেইল মানে ভিডিও দিয়াৰ কাৰণে ওকে ডিসক্ৰিপশন যাতে ভাল হওক আপোনালোকে ধুনীয়াকে বস্তুটো ক্লিয়াৰ হওক কনসেপ্টটো ক্লিয়াৰ হওক হেনেকৈ ট্ৰাই কৰিছো নেক্সট 17 নম্বৰটো চাবচোন কি কৈছে যে যদি আপোনাৰ ৰেডিয়াস ব্যাসাৰ্ধটো কি হয় ক্যাপিটাল R হয় আৰু থিটা মান কিমান দিছে 30 ডিগ্ৰী তে বৃত্তকলাটোৰ কালি কিমান হ'ব মই জানো বৃত্তকলাটোৰ কালি কিমান কি ফৰ্মুলা আছে নো বৃত্তকলাৰ কালি ফৰ্মুলা কি আছিল পাই r স্কয়াৰ সরি থিটা বাই 360 into pi r square ঠিক আছে এই থিটা মানে কিমান 30 আৰু কিমান হ'ব 360 ডিগ্ৰী ঠিক আছে into pi r মানে কি হ'ব ক্যাপিটাল R ঠিক আছে এইটো 0 কাটা গল 3 * 3 = 3 12 গল গতিকে এইটো 1/12
পাই ক্যাপিটাল R স্কয়ার। এইটো মোৰ অপশন কোনটোত মিলি আছে? এতে 1 বাই আছে না, 1 জায়গা আপোনালোকে কি দিব পাৰে? এই পাইটো এতে আনিব পাৰে। সো পাই বাই 12 R স্কয়ার মোৰ অপশন নম্বৰ C আছে নহয়। সো অপশন নম্বৰ C will be the right answer। হতৰৰ রাইট আনসার কি হ'ব? অপশন নম্বৰ C, ইট ইজ পাই বাই 12 R স্কয়ার। ঠিক আছে, বুঝি পাইছে না বস্তুটো কেনেকে হ'ল? পাই বাই 12 R স্কয়ার আনসারটো কেনেকে হ'ল? অপশন নম্বৰ C নহয়। ওকে, নেক্সট মই কোশ্চেন নম্বৰ 18 দি আছো। এটা চাওকচোন কি কৈছে, এটা বিন্দু কিউৰ পৰা, ঠিক আছে, এইটো এটা বৃত্ত হয় হা, এটা বিন্দু কিউৰ পৰা এটা বৃত্ত স্পৰ্শক, এইটো হ'ল কিনো? স্পৰ্শক। ঠিক আছে, বিন্দুটো কিউ হয় হা, কিউ বিন্দুৰ পৰা এটা স্পৰ্শডাল দৈৰ্ঘ্য কিমান? 24 সেন্টিমিটাৰ। ঠিক আছে, আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব, কেন্দ্ৰ এইটো হ'ব, এইটো O হ'ব। সো কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব কিমান দিছে নো? আপনার 24 দিছে, সরি 25 দিছে নহয়, 25 সেন্টিমিটার। তো এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব? ব্যাসাৰ্ধ মানে এইটো, এইখিনি মান ওলাব দিছে হা। সো ইয়াৰে নাম মই সাপোজ ধৰিলো পি। সো OP ৰ মান ওলাব দিছে নহয়। আপনার কি দি আছে? PQ সমান কিমান? 24, अगेन OQ সমান কিমান? 25 সেন্টিমিটার হা, अगेन OP ইকুয়াল টু হোৱাট? সো এইটো মই জানো, স্পৰ্শঢালে সদায় কি কৰে? ব্যাসাৰ্ধ 90 ডিগ্ৰী কৰি কোণ কৰিব। এইটো সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ হলে পাইথাগোৰাছ সূত্ৰটো বহিব। দ্যাট মিন্স লম্ব স্কয়ার, এইটো ভূমি স্কয়ার না, OP স্কয়ার প্লাস এইটো কি হৈ যাব? OQ স্কয়ার। ঠিক আছে, সমান কি হ'ব? PQ স্কয়ার নহয়। এইটো কি হৈ যাব? অতিভুজ, অতিভুজৰ বৰ্গ সমান কি? ভূমি স্কয়ার মানে OP স্কয়ার প্লাস লম্ব স্কয়ার মানে OQ স্কয়ার। ঠিক আছে, ইয়াতে চাওকচোন OP মানে কিমান আছে মান আমাৰ? OP টো তো আমাৰ ওলাবই দিছে নহয়। OQ ৰ মান কিমান? 25 স্কয়ার ইকুয়াল টু 24 স্কয়ার। ঠিক আছে, সো এনে চাওকচোন OP স্কয়ার প্লাস 625 এইটো হৈ যাব, আৰু 24 স্কয়ার মানে কিমান আছিল? 576 নহয়। সো এইটো কিমান হৈ যাব? 576 নহয়, গতিকে OP স্কয়ার কিমান হৈ যাব? 576 মাইনাস 625 নহয়। আচ্ছা, এইখিনি বিয়োগ কৰিলে মোৰ কিমান পাম মই? 49 পাম। একচুয়ালি মাইনাস আহি আছে, কিন্তু হলেও ইয়াতে লাইনটো আমাৰ মাইনাস হ'ব নোৱাৰে, গতিকে এইখিনি নোহোৱা কৰি দিম। ঠিক আছে, সো OP মান কিমান হৈ যাব? 7 হৈ যাব। এইটো হাতৰ বৰ্গ নহয়, বুজি পাইছে না? গতিকে আনসাৰটো কিমান হৈ যাব? কোশ্চেন নম্বৰ 18 or অপশন নম্বৰ D will be the right answer, it is 7 সেন্টিমিটার। ওকে, ঠিকই আছে না? নেক্সট 19 নম্বৰ প্ৰশ্নটো চাবচোন কি কৈছে ইয়াতে, আপোনাৰ পৰিসীমা, এটা বৃত্তৰ পৰিসীমা কিমান? টুৱাইচ পাই R হা, আৰু কি কৈছে নো? কালিটো কিনো? পাই R স্কয়ার। কৈছে দুটা বস্তু কি সাংখ্যিকভাৱে সমান হয়, তেনেহলে ব্যাসাৰ্ধ কিমান হ'ব? ব্যাসাৰ্ধ ওলাব দিছে। সো এইটো পাই আৰু পাই কাটা যাব নহয়, টুৱাইচ R ইকুয়াল টু কিমান হ'ব? R স্কয়ার। সো R ইকুয়াল টু কিমান হ'ব? এইটো R কাটা যাব, R ইকুয়াল টু কিমান পাম মই? 2 পাম হয়নে? সো আনসারটো হ'ব অপশন নম্বৰ A বা 2 একক বুলি কওক। ঠিক আছে, আনসার নম্বৰ 19 টো কি হ'ব? অপশন নম্বৰ A will be the right answer। ওকে, নেক্সট 20 নম্বৰ কোশ্চেনটো চাওকচোন। 20 নম্বৰ কোশ্চেনটো কি কৈছে ইয়াতে? 20 নম্বৰ প্ৰশ্নটো যে এটা ঘনক হা, তিনটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক, মানে তিনটা ঘনক কি হৈছে? এইটো কি হৈছে? তিনটা ঘনক হা, তিনটা ঘনক কি হৈছে? মূৰে মূৰে লগাই দিয়া গৈছে, আৰু তেতিয়া এইটো কি হৈ গ'ল? এটা আয়তীয় ঘনক হৈ গ'ল নহয়। তে ইহঁতৰ এতিয়া এইটোৰ কি বুলি কয়? আয়তন ওলাব দিছে। আয়তীয় ঘনকৰ মই জানো ফৰ্মুলা কি? LBH। ঠিক আছে, আৰু ঘনকৰ দৈৰ্ঘ্য দি আছে কিমান? K নহয়, কিমান দিছে নো? K দৈৰ্ঘ্য দিছে নহয়। তে কিমান হ'বনো? এইটোতো ইয়াৰে দৈৰ্ঘ্যটো হৈ যাব কিমান? K প্লাস K প্লাস K নহয়, কিমান হৈ যাব? থাইচ K হৈ যাব হয়নে? থাইচ K, আৰু B কিমান হ'ব? 3 হ'ব, আৰু H কিমান হ'ব? 3 হ'ব নহয়। গতিকে LBH এইটো আয়তন হা, আয়তন কিমান? LBH, that means LBH সমান কিমান হ'ব? থাইচ K ইনটু 3 ইনটু, সরি এইবিলাক কি হ'ব হা, এইবিলাক কি হ'ব? K হ'ব। তার মানে একটু দৈর্ঘ্য এইটো তিনটা K হৈ যাব 3K, বাকি এইটো K থাকিব হয়নে, আৰু প্ৰস্থটো K থাকিব, গতিকে সেইকাৰণে দুটা K থাকিব। সো থাইচ K পূৰণ কি হ'ব? K পূৰণ K। ওকে, কিমান হৈ যাব? থাইচ K থাইচ K কিউব হৈ যাব। সো অপশন নম্বৰ D will be the right answer। ওকে, সো 20 কি হ'ব? অপশন নম্বৰ D। ওকে,
কেনেকৈ হ'ল বস্তুটো বুজি পাইছে না তিনটা ঘনক যোগ হৈ পেলাই এটা আয়তীয় ঘনক হ'ল দৈৰ্ঘ্যটো হৈ যাব 28 হা আৰু প্ৰস্থ আৰু উচ্চতাটো কে থাকিব LBH ফৰ্মুলা হয় আয়তন গতিকে 28 পূৰণ কে 3 to 3 হৈ যাব k কিউব হৈ যাব so 3k কিউব অপশন নম্বৰ ডি will be the right answer okay next 21 নম্বৰটো চাওঁ অলপ ইয়াতে চাওকচোন আমাৰ কোৱেশ্চনটো 21 নম্বৰ যে আছে কি কৈছে বেলনৰ আৰু শংকুৰ হা বক্ৰ পৃষ্ঠকালি সমান বুলি কৈছে মই জানো বেলনৰ ফৰ্মুলা কি আছে টুৱাইচ বাই RH নহয় বেলন জানে নহয় এনেকুৱা হয় সো ইয়াৰে এইখিনি টুৱাইচ বাই RH এটো হ'ল টুৱাইচ বাই R আৰু এইখিনি H গতিকে বেলনৰ বক্ৰ পৃষ্ঠকালি কিমান টুৱাইচ বাই RH আৰু শংকুৰ কিমান হয় পাই RL এইখিনি L গতিকে পাই R L হ'ব হা সো দুটা বস্তু কি সমান বুলি কৈছে সো কি কৈছে ইয়াতে আৰু বেলনৰ কি বুলি কয় উচ্চতা দিছে H মানে 2 cm গতিকে শংকুৰ ওলাব দিছে L হা হেলনিয়া উচ্চতা সো এটো চাওকচোন যদি মই এইখিনি দিও এটো পাই কাটা গল R কাটা গল সো টুৱাইচ H সমান কি L গতিকে L সমান কি হ'ব H মানে কিমান 2 সমান 4 cm so option number B will be the right answer ha 21 B hobo right answer 4 cm ঠিক আছে নহয় আকৌ নেক্সট দিছে 22 নম্বৰ প্ৰশ্নটো মাধ্য আৰু মধ্যমা ওলাব দিছে পাঁচটা প্ৰথম আপোনাৰ মৌলিক সংখ্যাৰ মই জানো 22 নম্বৰটো চাওকচোন ঠিক আছে কি কৈছে প্ৰথমতে আমাৰ 2 থাকে মৌলিক সংখ্যা একটো নহয় 2 3 5 7 11 এই পাঁচটা হ'ল আমাৰ প্ৰথম পাঁচটা মৌলিক সংখ্যা ইহতৰ এতিয়া মান আৰু মান ওলাব দিছে মাধ্য আৰু মধ্যমা সো এইখিনি যদি মই মাধ্য লওঁ কিমান হ'ব এইকিটা যোগ কৰি দিম 2 + 3 + 5 + 7 + 11 বাই 1 2 3 4 5 ঠিক আছে না এইখিনি যোগ কৰিলে মই কিমান পাম এইখিনি মই যোগ কৰিলে কিমান পাইছো 28 28 বাই 5 ঠিক আছে হৰণ কৰি কিমান 5 5 25 0.35 to 30 5.6 পাইছো মাধ্য পাইছো মই 5.6 গতিকে অপশন নম্বৰ সি ইয়াতে হ'ব ৰাইট আনসাৰ ঠিক আছে অপশন নম্বৰ সি কি হ'ব ৰাইট আনসাৰ that is 5.6 আৰু ইয়াতে মাধ্যটো মধ্যমাটো কেনে কৰিলাম ইয়াতে মধ্যমাটো কি হ'ব 5 হ'ব কি হ'ব কাৰণ ইয়াতে পাঁচটা যুগ্ম সংখ্যা আছে n সমান 5 হয় গতিকে অযুগ্ম হলে কি হয় n + 1 by 2 মানে 5 + 1 by 2 মানে 6 by 2 মানে 3 তৃতীয় পদটো কি আছে 5 আছে গতিকে এই কাৰণে মাধ্যটো কি হ'ব মধ্যমাটো কি হ'ব 5 আৰু মাধ্যটো কি হ'ব 5.6 ওকে অপশন নম্বৰ সি will be the right answer okay next আমি question number 23 টো চাও 23 নম্বৰ এটা চাচোন কি উদিছে 23 নম্বৰ প্ৰশ্নটো দুটা বিষয়টো লুডু গুটি হা লুডু গুটি যে আছে আমি একেলগে মাৰিম নহয় তে কি হৈছে লুডু গুটি একেলগে মাৰি পঠিয়ালে দুটা একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা ওলাব দিছে মানে একে সংখ্যা যাতে আমি নাপাও সো যেতিয়া মই ওলাও মানুহ সপোজ 1 1 পাম নহয় তাৰ পিছত 1 2 পাম 1 3 পাম 1 4 পাম তাৰ পিছত 1 5 পাম হা 1 6 পাম নহয় দুই লগত কৰিলে কিমান হ'ব যদি মই এটা ডাইসৰ লুডুতে 2 পাও সো এটা কি হ'ব 1 হ'ব 2 2 হ'ব 2 3 হ'ব নহয় 2 4 হ'ব 2 5 হ'ব 2 6 হ'ব ঠিক আছে হা ঠিক হেনেকে 3 1 3 2 হা 3 3 3 4 3 5 3 6 4 1 4 2 4 3 4 4 4 5 4 6 5 1 5 2 5 3 5 4 5 5 5 6 6 1 6 2 6 3 6 4 6 5 6 6 তাৰ মানে ইয়াতে মই কি পাই আছো মুঠ কিমানটা মানে কি বুলি কয় ফলাফল হ'ব 1 2 3 4 5 6 1 2 3 4 5 6 মানে মুঠ কিমানটা হ'ব 36 হ'ব ঠিক আছে আৰু ইয়াতে একে সংখ্যা মই কিমানটা পাম 1 2 3 1 1 2 2 3 3 4 4 5 5 6 6 একে সংখ্যা আছে না একে ফলাফল মই পাব নালাগে না ইয়াতে কি উদিছে যাতে মই এটা একে নাপাও এটো কিমানটা হ'ব 1 2 3 4 5 6 তাৰ মানে একে যাতে নাপায় এটো হ'ব 6 by 36 নহয় এটো কিমান হৈ যাব 1 by 6 সো 36 1 by 6 যদি হয় নাপাও নহয় গতিকে চাওকচোন ইয়াতে মোৰ কি হৈছে 1 2 3 4 5
6 এইবিলাক একেই আছে না আৰু বাকি কিমান থাকি গল 36 ৰ পৰা যদি মই বিয়োগ কৰি দিও 30 গতিকে মই 30 কি হলো নাপালো মানে বেলেগ বেলেগ পালো সংখ্যা আৰু মুঠ কিমান আছে 36 আছে গতিকে এটো সমাপিতা হ'ব হা তো এটো মই কেনেকৈ কাটিম 6 5 গুণ 30 6 6 গুণ 30 so answer কিমান হ'ব 5/6 so option number C will be the right answer ঠিক আছে 23 ৰ 6 C numberটো হ'ব 5/6 বুজি পাইছে বস্তুটো সমাপিতা কিমান ফলাফল পাম এইখিনি 36 টা মুঠ পাম আৰু একে কিমানটা পাম 6 টা পাম কিন্তু একে নাপাও হেতু কিমান হ'ব 36 ৰ পৰা 6 টো বিয়োগ কৰিব লাগিব তাৰ মানে 30 গতিকে 30 টো মই পালো মানে বেলেগ বেলেগ সংখ্যা হয়নে গতিকে আৰু মুঠ কিমান 36 দুটা কাটাকুটি কৰিম মই 5/6 পাম ঠিক আছে নেক্সট চাবচোন 24 নম্বৰ কোৱেশ্চন তো 24 নম্বৰ এটোতো মোৰ 23 থাকি গল হা 23 নম্বৰ আৰু নেক্সট 24 নম্বৰ কোৱেশ্চনটো চাবচোন 24 টো কি কৈছে i আৰু x ঠিক আছে i আৰু x i টো তলত দিলু মই i পিছত কি হয় নো j k l m n o p q r s t u v w x ৰ লৈকে দিছে হয় না i আৰু x ৰ মাজত এইখিনি যোগ কৰিলে কিমান হ'ব i আৰু x ৰ মাজত সংখ্যা কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 গতিকে কিমানটা আছে 14 টা সংখ্যা আছে হা আৰু মুঠ সংখ্যা কিমানটা হয় সংখ্যা বুলি কৈছো আমাৰ ইংৰাজী বৰ্ণমালা বিলাক মুঠ কিমান 26 গতিকে 26 ঠিক আছে এটো যদি কাটিব যাও মই কিমান হ'ব 2 7 গুণ 14 আৰু 2 13 গুণ 26 so answer কিমান হ'ব 7/13 আৰু এটো সমাপিতা মোৰ হ'ব option number C ঠিক আছে option number C so answer will be option number C that is 7/13 বুজি পাইছে বস্তুটো so বিছৰ হ'ব option number C ঠিক আছে নেক্সট আমি বস্তুটো বুজি পাইছে না i আৰু x ৰ মাজৰ যিমান বৰ্ণমালা আছে সিহঁতৰ কি বুলি কয় সমাপিতা ওলাব দিছে হা so সিহঁতৰ সমাপিতা এখিনি মুঠ সংখ্যা 14 আছে আৰু টোটাল 26 আছে গতিকে অপশন নম্বৰ C টো হ'ব 7/13 ঠিক আছে নেক্সট 25 নম্বৰ কোৱেশ্চনটো চাবচোন 25 নম্বৰ কোৱেশ্চন কি কৈছে p is proportional to q ঠিক আছে আৰু p ৰ মান যদি 6 হয় তেনেহলে q ৰ মান কিমান হয় 30 নহয় সো ইয়াতে চাওচোন p = কি হৈ যাব k এটা কনস্ট্যান্ট আহি যাব q ঠিক আছে p ৰ মান p/q = কিমান হৈ যাব k p ৰ মান দিছে 6 তে q ৰ মান কিমান হয় 30 ঠিক আছে সমান কি k 6 গুণ 6 5 গুণ 30 গতি k ৰ মান কিমান পালো মই 1/5 ঠিক আছে আকৌ কৈছে যদি p = 2 হয় হা সো যদি p = 6 তেনেহলে q = কিমান 30 আকৌ যদি p = 2 হয় তেনেহলে q ৰ মান কিমান হ'ব q = what নহয় সো মই জানো p = কি k q p মানে কিমান 2 k মানে কিমান নো k মানে পাইছিলো 1/5 সো k ৰ জায়গাত 1/5 দিলু আৰু q দিলু ঠিক আছে সো q = কিমান হৈ যাব 5 2 গুণ 10 গতিকে অপশন নম্বৰ C will be the right answer okay 25 ৰ কি হ'ব 25 ৰ অপশন নম্বৰ C will be the right answer that is 10 okay বুজি পাইছে বস্তুটো কেনেকে হ'ল নেক্সট 26 নম্বৰটো চাবচোন ইয়াতে 3 4 কোনটো ইয়াৰ পৰা পূৰ্ণ ঘন সংখ্যা হয় হেতু হ'ব 343 okay 343 to 7 ৰ কিউব হয় question number 26 পূৰ্ণ ঘনটো ডাইৰেক্টলি মই 343 টো দিও C নম্বৰ অপশন এটো হাতৰ ঘন হয় হা 343 ঠিক আছে এটো ডাইৰেক্টলি প্ৰশ্ন কৰিব পাৰি এটো ইয়াতে আৰু লাভ লগা নাই এটো আপোনালোকে এনেও ঘনৰ তালিকাটো মুখস্থ কৰিব লাগিব তাৰে পৰা এটো ডাইৰেক্ট কোশ্চেন আইছে হা নেক্সট আৰু সুধিছে 27 নম্বৰটো কোনটো অযুগ্ম সংখ্যাৰ বৰ্গমূল হয় এটো হ'ব 27 নম্বৰ কোশ্চেনটো অপশন নম্বৰ বি that is 169 টো চাওকচোন এটা পূৰ্ণ বৰ্গ সংখ্যা হয় কিন্তু এটো এটা অযুগ্ম সংখ্যাৰ পূৰ্ণ বৰ্গ হয় that is এটো কি হৰ হ'বনো 13 বৰ্গ সমান কিমান 169 13 টো কি এটা অযুগ্ম সংখ্যা আৰু ইয়াৰে বৰ্গটো পাইছো মই কিমান 169 বাকি বিলাক সব যুগ্ম সংখ্যা আছে মন কৰিছে নে এটা অযুগ্ম সংখ্যা আছে সেই হৈছে 169 so 169 will be the right answer okay next question number 28 চাবচোন 28 নম্বৰটো কি কৈছে 28 নম্বৰটো চাবচোন কি কৈছে 17/8 17/125 আৰু 17/2 cube 5 square okay so etu 8 মানে কি 2 cube হৈ গল ইয়াতে 2 আছে আৰু কি লিখিব পাৰো 5
0 লিখিব পাৰো সো 2 আৰু 5 থাকিলে এইটো সংখ্যাটো পৰিসমাপ্ত হয় মই জানো এইটো বস্তু নহয় সো ইয়াকে মই কি কৰিব পাৰো 5 এর কিউব দি যদি ইয়াতে পূৰণ কৰো ইয়াকো মই কি কৰিম 5 কিউব কৰিব পাৰো এইটো এটা পৰিসমাপ্ত হ'ব এইটো 125 টো কি 5 কিউব নহয় আৰু এতে মই 3 কিউব এক্সট্ৰা উল্টা কি কৰিব পাৰো পূৰণ কৰিব পাৰো হেনেকি এইটো এটা পৰিসমাপ্ত সংখ্যা আহি যাব আৰু এইটো 2 5 আছেই 2 কিউব আছে তে এটা 2 কিউব আছে তে 5 স্কয়ার আছে না আৰু এটা 5 কৰি দিম তে 5 কিউব হৈ যাব গতিকে এতে 17 লগত এটা 5 পূৰণ কৰি এইটো এটা পৰিসমাপ্ত সংখ্যা হ'ব কিন্তু 17 বাই যে 3 আছে এইটো কিন্তু কৰিব নোৱাৰি কাৰণ ইয়াতে 3 আছে মোৰ নাইবা 2 আৰু 5 হে লাগে 3 বা বেলেগ সংখ্যা নালাগে তেতিয়াহে পৰিসমাপ্ত হ'ব সো 2 5 মোৰ 1 2 3 আছে 4 নম্বৰটো এটা পৰিসমাপ্ত সংখ্যা নহয় গতিকে অপচন নম্বৰ A will be the right answer that is 1 2 আৰু 3 4 নম্বৰটো ইয়াৰে এটা পৰিসমাপ্ত সংখ্যা হ'ব নোৱাৰে ওকে বাট 1 2 3 টো কি হয় পৰিসমাপ্ত তাৰ মানে টাৰ্মিনেটিং নম্বৰ হয় ওকে সো অপচন নম্বৰ A will be the right answer এটো 28 ৰ নম্বৰ হা 28 ৰ A হ'ব ঠিক আছে নেক্সট কি কৈছে নো কি যিকোনো এটা মৌলিক সংখ্যা যদি p আৰু q হয় তেনেহলে p স্কয়াৰ আৰু q স্কয়াৰ কি হ'ব যদি p আৰু q এটা মৌলিক সংখ্যা হয় নহয় কোৱেশ্চন নম্বৰ 29 তেনেহলে p স্কয়াৰ q স্কয়াৰ কি হ'ব সেইটো এটা যৌগিক সংখ্যা হ'ব মৌলিক তো হ'ব নোৱাৰে পাৰে নেকি নোৱাৰে সাপোজ 2 আৰু 3 2 3 টো কি মৌলিক সংখ্যা নহয় 2 ৰ বৰ্গ কিমান 4 4 টো এটা মৌলিক হয় নেকি নহয় এটো এটা যৌগিক গতিকে এটো 4 এটো 9 নহয় 2 স্কয়ার মানে কি সরি 2 স্কয়ার মানে 4 3 স্কয়ার মানে 9 সো 4 9 এইবিলাক কি যৌগিক হ'ব বা সহমৌলিক বুলিও ক'ব পাৰি ওকে সো অপচন নম্বৰ ইয়াতে হ'ব A right answer হ'ব 29 ৰ অপচন নম্বৰ A will be the right answer ঠিক আছে y and z are true তাৰ মানে y আৰু z সত্য মৌলিক হ'ব নোৱাৰে হা 30 নম্বৰ প্ৰশ্নটো চাবচোন কি দিছে নে px equal to x square plus bx plus c ঠিক আছে ইয়াৰে শূন্য কেইটা হৈছে আলফা আৰু বিটা ঠিক আছে अगेन দিছে আলফা প্লাস বিটা কিমান 7 আৰু আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মান দিয়া আছে কিমান 29 তে b আৰু c ৰ মান ওলাব দিছে ঠিক আছে সো এটা চাওকচোন এতে b আৰু c ৰ মান ওলাব দিছে তাৰ মানে b মানে কি শূন্য কেইটাৰ যোগফল আৰু c মানে কি শূন্য কেইটাৰ পূৰণফল ঠিক আছে সো ইয়াক যদি বৰ্গ কৰি দিও কিমান হৈ যাব এনেকুৱা হ'ব নহয় ইয়াৰে মান দিয়া আছে কিমান 29 গতিকে টুৱাইস আলফা বিটা মানে কিমান পাম মই 49 minus 29 সমান 20 গতিকে আলফা বিটা কিমান হ'ব 10 হ'ব হয়নে গতিকে b আৰু c ৰ মান কিমান হ'ব সো এতে চাওকচোন আপোনালোকৰ ইয়াতে আলফা প্লাস বিটা ইকুৱেল 7 হৈছে না তাৰ মানে যোগফল মানে কি আলফা প্লাস বিটা মানে কি minus b by a equal to কিমান পাইছো মই 7 হয়নে আলফা প্লাস বিটা মানে কিমান 7 that is minus b by a গতিকে এটো কি হৈ যাব minus b মানে কি b a মানে কিমান 1 গতিকে আনসারটো -7 হৈ যাব গতিকে b ৰ মান কিমান হৈ যাব ইয়াতে -7 ঠিক আছে আৰু a মানে কি c ৰ মান ওলাব দিছে নহয় c মানে কি আলফা বিটা ইকুৱেল টু 10 that means এটো আলফা বিটা মানে কিমান হ'ব নো c by a equal to 10 a মানে মই পাইছো কিমান 1 so 10 by 1 equal to গতিকে c ৰ মান কিমান হৈ যাব মই এতেকে c ৰ মান কিমান হৈ যাব 10 আৰু b ৰ মান কিমান পাই যাম মই -7 ঠিক আছে গতিকে মই কি পাইছো বুজি পাইছে না আলফা প্লাস বিটা মানে 7 হয়নে আলফা প্লাস বিটা ইকুৱেল টু 7 গতিকে আলফা প্লাস বিটা মানে কি -b by a নহয় এইটো সমান কি -b by a সমান কিমান পালো মই 7 ইয়াতে x ৰ সহগটো কি a মানে 1 আছে গতিকে b by 1 equal to -7 এই মাইনাস এইফালে আহি যাব -7 হল গতিকে b ৰ মান কিমান পালো মই -7 ওকে আৰু c আলফা বিটা মানে 10 পালো মানে c by a equal to 10 a মানে কিমান a মানে 1 গতিকে c ৰ মান কিমান পালো মই 10 পালো গতিকে মোৰ b option number b to right answer হ'ব 30 number option number b will be the right answer that is b equal to কিমান হ'ব -7 আৰু c equal to 10 ক্লিয়াৰ হৈছে আনসাৰটো বস্তুটো বুজি পাইছে না কেনেকৈ ওলাইছো মই এইটোৰ পৰা -b by ওলাইছো হেনেকি b ৰ মান মই -7 পালো আৰু c সমান c আলফা বিটা মানে 10 পালো মানে c by সমান 10 a মানটো 1 হয় ইয়াতে দিয়া আছে না গতিকে c সমান 10 পালো গতিকে c ৰ মান 10 পালো
ঠিকে আছে বস্তুটো বুজি পাইছে না ওকে নেক্সট 31 নম্বৰটো চাও মই ইয়াতে কি কৈছে এইখিনি সমান কি হয় 10 হয় যদি x ৰ মান 0 হয় যদি x ৰ মান 0 হয় তেনে হলে কিমান হৈ যাব ন এটো a into 0 cube মানে এটো 0 হৈ যাব এটো 0 হৈ যাব প্লাস d সমান কিমান 10 এটো 0 আমাৰ d সমান মই 10 পালো ঠিক আছে अगेन কি কৈছে ইয়াৰে মান 15 হ'ব যদি x ৰ মান 1 হয় যদি এখিনি মানে কিমান হ'ব 1 cube plus b into 1 square plus c into 1 plus d মানে কিমান পাইছো নো মই 10 পাইছো হা সমান কিমান কৈছে এখিনি সমান কিমান হ'ব 15 হ'ব যদি x ৰ মান 1 হয় ঠিক আছে এখিনি এতে d ৰ মান 10 বহাই দিছো এতিয়া এখিনি কিমান হৈ যাব a plus b plus c equal to 15 a plus 10 minus 10 হৈ যাব গতিকে 5 গতিকে a plus b plus c মান কিমান পালো মই 5 পালো অপচন নম্বৰ C will be the right answer. ঠিক আছে? Option number C will be the right answer. It is 5. Okay. Next 32 number to sabosun. 32 number question to sabosun ki koise yate 4x minus y minus 8 equal to 0. Aru kiman ase twice x minus thrice y plus 6 equal to 0. Yate x অক্ষৰ লগত কাটিছে বস্তুটো হা x অক্ষৰ লগত যদি বস্তু দুটা ৰেখাই সমীকৰণ টো লেখ যায় x অক্ষৰ যদি কাটে that means yate y মান কি হ'ব লাগিব 0 হ'ব লাগিব যদি এখিনি 0 হয় তেনে হলে 4x minus 8 equal to 0 হ'ব হবনে আৰু এখিনি কিমান হৈ যাব 4x equal to 8 গতিকে x সমান কিমান হ'ব 8 by 4 equal to 2 x ৰ মান 2 পালো আৰু ইয়াতে কিমান হ'ব ইয়াতে y ৰ মান 0 হৈ যাব হা so 0 হলে কিমান হৈ যাব twice x plus 6 equal to 0 this implies x equal to minus 6 by 2 minus 3 গতিকে এটো বিন্দু কিমান হ'ব এটো শীৰ্ষ বিন্দুটো হ'ব minus 3, 0 ঠিক আছে y ৰ মান 0 হ'ব আৰু ইয়াতে কিমান হ'ব 2, 0 এটা অপচন চাওকচোন ক'ত আছে আপোনাৰ এনেকুৱা অপচন বি টো আছে -30 এটা বিন্দু আছে আৰু 20 এটা বিন্দু আছে আৰু এটা 34 হ'ব 34 মই যদি আৰু লাউলি যাও এইটা মানকেইটা বহাই তেনেহলে মই আৰু 34 এটা বিন্দুটো পাম গতিকে ইয়াতে কি হৈ যাব 32 ৰ নম্বৰটো অপচন বি will be the right answer that is -3, 0 3, 4 আৰু 2, 0 ঠিক আছে এটো হ'ব ইয়াৰে ৰাইট আনসার ঠিক আছে 32 বুজি পাইছে বস্তুটো কেনে গলাইছো মই যেটো x অক্ষৰ ওপৰত কৰিছে না গতিকে x অক্ষৰ ওপৰত y ৰ মান সদায় 0 হয় গতিকে হেনেকে মই দুটা বিন্দু পাই গৈছো দুটা অক্ষৰ পৰা দুটা মানে সমীকৰণৰ পৰা ঠিক আছে আৰু বাকি এটা 3, 4 হৈ যাব ওকে নেক্সট 33 কোৱেশ্চন নম্বৰটো চাও এটো হুনকালে যাতে কৰিব পাৰি হেনেকে মই টেকনিকটো দেখাই দিছো হা নেক্সট 33 নম্বৰ কোৱেশ্চনটো কি কৈছে যে x ৰ মান যদি 2 হয় নহয় আৰু y ৰ মান যদি 3 হয় তেনে হলে px plus twice y minus tan p equal to 0 p ৰ মান ওলাব দিছে ঠিক আছে p ৰ মান কিমান হ'ব সো ইয়াতে মই যদি x ৰ জায়গাত 2 পাই দিও twice p plus 2 into 3 minus tan p equal to কিমান হ'ব 0 হ'ব ঠিক আছে এটো চাবচোন কিমান হৈ যাব 2 minus 8 2 minus 10 minus 8p আৰু এটো কিমান হৈ যাব 2 3 গুণ 6 minus 6 গতি p equal to কিমান হ'ব 6 by 8 মানে 2 3 just 6 2 4 the 8 ইয়াতে মই মানটো পাই আছো অপচন নম্বৰ ডি হা গতিকে অপচন নম্বৰ ডি will be the right answer that is 3 by 4 33 মোৰ কিমান হ'ব অপচন নম্বৰ ডি that is 3 by 4 আনসার হ'ব ঠিক আছে নেক্সট 33 টো হ'ল না এবাৰ 34 টো চাও 34 টো কি কৈছে যদি আলফা বিটা হিহঁতৰ শূন্য হয় তেনে হলে px মানে কিমান দিছে এটো 34 ঠিক আছে px মানে কিমান 4x square plus twice bx plus 9 ঠিক আছে ইয়াতে আলফা প্লাস বিটা কিমান দিছে 0 মানে যোগফলটো মই কিমান পাইছো 0 পাই আছো হা that means minus b by a equal to কিমান পাইছো মই 0 পাই আছো ঠিক আছে ইয়াতে চাওকচোন যেটো কৈ দিছে যে আলফা প্লাস বিটা ইকুয়াল 0 হয় that means minus b by equal to 0 minus b মানে কি ইয়াতে twice b minus twice b আৰু a মানে কি 4 আৰু এটো সমান কি হ'ব লাগিব 0 হ'ব লাগিব হয়নে নহয় বুজি পাইছেনে বস্তুটো ইটো sum of the roots সংখ্যা শূন্য দুটা যোগফল minus b by a হেখিনি সমান কিমান দিছে প্ৰশ্নত কৈ দিছে 0 হয় গতিকে এখিনি সমান 0 হ'ব লাগিব ইয়াৰে মানটো ইয়াৰ পৰা বহালে minus twice b by 4 equal to 0 হ'ব গতিকে এটো কিমান হৈ যাব minus twice b equal to 0 এই 4 শূন্য গুণ 0 হ'ব শূন্য হ'ব গতিকে b ৰ মান কিমান হ'ব 0 পাম 0 থাকা আনসারটো আছে অপচন নম্বৰ ডি
গতিকে 34 answer number option number D will be the right answer. That is b ৰ মান কিমান পাম মই 0 পাম ওকে তেতিয়াই মোৰ কি যোগফলটো কি হ'ব 0 হ'ব যদি এটো 0 হৈ যায় b ৰ মান 0 হৈ যায় তাৰ মানে কি মাজৰ সংখ্যাটো যোনটো যোগফল হয় এটো 0 ওকে বুজি পাইছে বস্তুটো হেৰি চাবচোন এটো এটা আপোনাৰ শৃংখলা আছে হা ইয়াতে কৈছে কোনটো পদটো মোৰ কি হ'ব 0 হ'ব নহয় ইয়াৰে কোনটো পদটো কি হ'ব 0 হ'ব সো যদি মই জানো a মানে কিমান -49 d মানে কিমান এই ইয়াৰে পৰা এটো বিয়োগ কৰিম নহয় -42 মাইনাস again -49 নহয় কিমান হৈ যাব -42 + 49 মানে কিমান 7 হ'ব হয়নে again ইয়াতে কৈছে an equal to কি হ'ব লাগিব 0 হ'ব লাগিব is a plus n minus 1 whole into d equal to 0 কোনটো পদ মানে 0 হ'ব সেই কাৰণে 0 বহাই দিছো ইয়াতে a মানে কিমান আছিল -49 plus n টো তো মই নাজানো হয়নে n জানো নেকি নাজানো n টো ওলাব দিছে আৰু d মানে পাইছো মই 7 equal to 0 ঠিক আছে কিমান হৈ যাব -49 plus 7n minus 7 equal to 0 7n এটো কিমান হৈ যাব 56 হৈ যাব নহয় equal to 0 গতি 7n equal to কিমান হ'ব 56 this implies n equal to কিমান হ'ব 8 হ'ব নহয় 56 by 7 মানে 8 গতিকে অষ্টম পদটো কি হ'ব মোৰ 0 হ'ব ঠিক আছে so 34 answer number C that is অষ্টম পদটো ঠিক আছে option number C will be the right answer ক্লিয়াৰ হৈছে না এটা চাবচোন 36 নম্বৰ যে কোৱেশ্চনটো দিছে ইয়াতে d কোণ এটো মান 70 দিছে এটো 125 ডিগ্ৰী দিছে ওলাব কি দিছে নো আমাক DOC মানে এটো কোণ আৰু OAB মানে এটো কোণ এই দুটা কোণ মান ওলাব দিছে ঠিক আছে এটা চাওকচোন যেহেতু এটো কোণ 125 ডিগ্ৰী এটো কিমান হ'ব 125 মানে কোণ DOC কিমান হ'ব 180 হা মাইনাস এটো কিমান হ'ব 125 বিয়োগ কৰিলে কিমান পাম মই 55 ডিগ্ৰী পাম নহয় ইয়াৰে মান পালো মই কিমান 55 ডিগ্ৰী ঠিক আছে अगेन কোণ এৰ মান ইয়াতে চাওকচোন যেহেতু এটো বস্তু যেহেতু দুটা সমান্তৰাল এইটো কোণ কি হৈ যাব সমান্তৰ একান্তৰ কোণ হ'ব যোনটো সমান হ'ব গতিকে যদি এটো 55 ডিগ্ৰী হয় এটো কিমান হ'ব কোণ C মানে কোণ DCO সমান কিমান হ'ব নো কোণ CDO plus কোণ DOC plus কোণ DCO ঠিক আছে সমান কিমান হ'ব 180 ডিগ্ৰী হা ইয়াতে D ৰ মান পালো 70 ডিগ্ৰী O ৰ মান পালো 55 ডিগ্ৰী ঠিক আছে আৰু কোণ DCO ৰ মান ওলাব দিছে নহয় এটো কিমান পাই যাম DCO মানে 180 নহয় মাইনাস এটো যোগ হৈ যাব 125 ডিগ্ৰী হ'ব আৰু এখিনি মই কিমান পাম 55 ডিগ্ৰী ঠিক আছে যেহেতু মই ইয়াৰে মান 55 ডিগ্ৰী পালো কিন্তু এটো কোণ আৰু এটো কোণ কি সমান হয়নে একান্তৰ কোণ গতিকে এটো কিমান হৈ যাব 55 ডিগ্ৰী হ'ব গতিকে অপচন নম্বৰ B will be the right answer 36 ৰ B হ'ব 55 ডিগ্ৰী আৰু 55 ডিগ্ৰী ঠিক আছে এতিকে কোণ DCO সমান কোণ OAB সমান 55 ডিগ্ৰী একান্তৰ কোণ ঠিক আছে ওকে গতিকে B টো হ'ব ৰাইট আনসাৰ ইয়াৰে ঠিক আছে নেক্সট 37 নম্বৰ কোৱেশ্চনটো চাবচোন 37 নম্বৰ কোৱেশ্চনটো ইয়াতে অলপ সাইডত এনি বস্তু দি দিও মই হা কি কৈছে 5:7 অনুপাতত কি কৰিছে নো ভাগ কৰিব দিছে তে সমান্তৰাল হিচাপে কিমানটা ভাগ হ'ব পাৰে এটো হ'ব 5 + 7 ডাইৰেক্টলি লগ হ'ল 5 + 7 কিমান 12 সো ৰাইট আনসাৰ টো হ'ব অপচন নম্বৰ C ওকে আনসাৰ টো কি হ'ব 37 or option number C that is 12 okay বুজি পাইছে 36 ৰ পালো মই option number B 55 আৰু 55 আৰু 37 হা 36 ৰ পালো B option 37 ৰ পালো option number C that is 12 ঠিক আছে বুজিতো পাইছে বস্তুটো না নেক্সট 37 ৰ পিছত 38 আছে 38 টো বুজাই আছো কেনেকৈ হ'ব কেতে চাওকচোন আপোনাৰ 38 যে আছে এটো এটা ত্ৰিভুজৰ তিনটা বিশীৰ্ষ বিন্দু আছে হা ABC বুলি আৰু ইয়াৰে কালি দিয়া আছে কিমান 6 ওকে গতিকে কালিৰ ফৰ্মুলা কি আছে ত্ৰিভুজৰ 1/2 whole into x1 whole into y2 minus y3 plus x2 y3 minus y1 whole plus x3 whole into y1 minus y2 সমান কিমান হৈ যাব কালি দিয়া আছে 6 গতিকে সমান 6 হ'ল এতে ইহতৰ মান কেটা পাই দিও মান কিমান হ'ব x1 মানে কিমান হ'ব 3 y2 মানে হৈ যাব এটো চাওকচোন এটো x1 x2
x3 3 আৰু এইটো y1 y2 y3 গতিকে y2 কিমান হৈ যাব 4 minus y3 মানে 0 plus x2 মানে কিমান হৈ যাব 3 নহয় again y3 মানে হৈ যাব 0 minus y1 মানে again 0 হয়নে next কি আছে নো x3 মানে x আৰু y1 মানে হ'ব 0 minus 4 equal to 6 ঠিক আছে এইটো কিমান হৈ যাব এই দুইটো ইফালে গলে 12 হৈ যাব নহয় সো 3 4 গুণ 12 ডাইৰেক্টলি দি দিও মই 3 4 গুণ কিমান হ'ব 12 এই দুটাটো 0 গতিকে এটো এই পটো নোহাই হৈ যাব হা প্লাস সরি এটো মাইনাস হ'ব মাইনাস 4 into x 4x equal to এটো 2 6 গুণ 12 ঠিক আছে গতিকে এই গতিকে এখিনি তো হৈছে না এখিনি বস্তু গতিকে এটো 12 আৰু 12 কি হৈ যাব 0 হৈ যাব না -4x সমান 12 - 12 equal to কিমান 0 গতিকে -4x equal to 0 পালো সো x equal to কিমান হ'ব 0 পাম নহয় গতিকে ইয়াতে অপচন নম্বৰ আপনার A2 হবো 38 or option number A हाँ 38 or option number A right answer that is 0 okay clear is it 38 or option number A to right answer হবো 39 number সাকসু question number 39 এটা যদি দুটাল স্পর্শক ডাল হ্যাঁ এটা সাপোজ দুটাল স্পর্শক আছে এই দুটা স্পর্শক ডাল যদি মই দুটা সংযোগ কৰো সো এই যে ৰেখাটো মই পালো এই ৰেখাটো কি বুলি কওঁ ব্যাস বুলি কওঁ কি বুলি কওঁ ব্যাস বুলি কওঁ সো এটো হ'ব অপচন নম্বৰ 39 or 39 or option number B will be the right answer okay option number B that is ব্যাস okay বুঝি পাইছে বস্তুটো এটো কি হ'ব আপনার ব্যাস হ'ব হা নেক্সট 40 নাম্বার চাওকচোন 40 নাম্বারটো কি কৈছে নো 40 নাম্বারটো কি কৈছে sin theta plus cos theta equal to কিমান √3 তেনে হলে এটা সব যদি মই দুই ফালে স্কয়ার কৰি দিও sin theta plus cos theta হোল স্কয়ার কৰিলে কিমান হ'ব 3 হৈ যাব হয়নে তাৰ sin square theta plus cos square theta plus twice sin theta cos theta ঠিক আছে a square plus b square plus twice ab হতৰটো কৰিছে সমান কি হৈ যাব 3 এখিনি মানে কিমান 1 sin square theta plus cos square theta equal to 1 হয় আমি জানো গতিকে 1 plus 2 sin theta cos theta equal to কিমান হৈ যাব 3 গতিকে 2 sin theta cos theta equal to কিমান হ'ব 3 minus 1 সমান 2 গতিকে sin theta cos theta এই দুই দুই কাটা গল না সমান 1 গতিকে অপশন নাম্বার বি will be the right answer হা ইয়াৰে 40 নাম্বার বি হ'ব sin theta cos theta equal to 1 okay question number 40 option number b will be the right answer sin theta cos theta equal to 1 ঠিক আছে নেক্সট আমি সাব 41 টো চাওকচোন 41 টো মই ইয়াতে দি দিও হা কি কৈছে ইয়াতে এটা ত্ৰিভুজ আছে ইয়াতে এটা বৃত্ত ঘুমাই আছে হা এটো যেটো বৃত্ত এটো কি হৈ যাব ইয়াৰে দুটা স্পৰ্শক ডাল হ'ব এই দুটা দৈৰ্ঘ্য সমান হয় হা ইয়াতে কৈ দিছে এটো হল a এটো b এটো c নহয় আৰু এটো x এটো y এটো z সো ইয়াতে কি কৈছে নো x equal to কিমান হ'ব লাগিব 7 x equal to 7 cm yb equal to কিমান 5 তে x5 ওলাব দিছে এটো বস্তু এখিনি মই জানো এটো স্পৰ্শক ডাল নহয় গতিকে এটো দৈৰ্ঘ্য আৰু এটো দৈৰ্ঘ্য সমান হ'ব সেম ৱে এটো বস্তু চাও এটা বিন্দুৰ পৰা বহি বিন্দুৰ পৰা এই দুটাল কি হৈছে স্পৰ্শক ডাল হৈছে গতিকে ইয়াৰে দৈৰ্ঘ্য কি সমান হ'ব সমান হ'ব এটো যদি 5 হয় এটো 5 হ'ব সো xy সমান কিমান হ'ব xy equal to xa plus ay নহয় xa মানে 7 আৰু এটো 5 মানে 12 centimeter so xy মান কিমান হ'ব 12 হ'ব অপচন নম্বৰ 41 ৰ অপচন নম্বৰ কি হ'ব C number answer that is 12 centimeter okay clear হৈছে next আবচোন question number 42 42 টো কি কৈছে 42 নম্বৰ প্ৰশ্নটো কি কৈছে নো ইয়াতে সিলিন্ডাৰ মানে এটা বেলনৰ উচ্চতা দি আছে কিমান কিমান অনুপাতত আছে 2/3 ঠিক আছে আৰু কি কৈছে ইহতৰ আয়তনটো কিমান আয়তনটো আছে কিমান ভলিউমটো 9/8 ত আছে অনুপাততে ইহতৰ ব্যাসাৰ্ধ অনুপাতটো ওলাব দিছে এটো মই জানো v2 আপনার বেলনৰ আয়তন ফৰ্মুলা কি আছে পাই r স্কয়াৰ h আছে না আৰু শংকুৰ কিমান আছে 1/3 পাই r স্কয়াৰ h ইয়াৰে h টো মই বেলেগ ধৰিছো ঠিক আছে কাৰণ দুটা h বেলেগ বেলেগ হ'ব এটো সপোজ ক্যাপিটাল h ধৰিলো মই সো এটো কিমান হ'ব 9/8 হা এটো মই ধৰি লৈছো
স্মল h এইটো ধৰিছো মই কেপিটেল h শংকুৰটো বেলেগ হা শংকুৰটো কেপিটেল h ধৰিছো উচ্চতা 3 আৰু বেলনৰ 2 ওকে সো ইয়াতে মই চাই আছো এই 3 টো ওপৰত যাব নহয় ওপৰত নাযাব সো 3 হৈ যাব আৰু এইটো পাই r² কাটা যাব নহয় আৰু এইটো কিমান হৈ যাব h/h সমান কিমান 9/8 গতিকে এই h/h আচ্ছা ইহঁতো r ব্যাসাৰ্ধ ওলাব দিছে না r² সৰি মই কাটি দিছো এইটো r² এইটো কেপিটেল r² ধৰিছো হা ওকে এইটো কাটা নাযায় দিয়ক হা সৰি এইটো ভুল হৈছে মোৰ সো r বাই কেপিটেল r হোল স্কয়াৰ আৰু h/h হ'ব h এইটো কিমান হৈ যাব 3 ইনটু r বাই কেপিটেল r হোল স্কয়াৰ আৰু এই h/h মান কিমান নো 2/3 হা 2/3 সমান কিমান হ'ব 9/8 নহয় ঠিকে আছে না এতিয়া চাওক এইটো কিমান হৈ যাব বস্তুটো যদি মই কৰিবলৈ যাওঁ r by r whole square সমান কিমান হ'ব 9/8 into এইটো বস্তু ইফালে গলে উল্টা হৈ যাব 3/2 আৰু এইটো বস্তু তলত নামিব 1/3 ঠিকে আছে না গতিকে দুইটাৰ মই ব্যাসাৰ্ধৰ অনুপাত কিমান পাই আছো এইটো কাটা যাব নহয় কিমান থাকি গল 9/8 দ্বিগুণ 16 নহয় এতিয়া এইটো r by capital r এই স্কয়াৰ আছে না স্কয়াৰ যদি গুছাই দিও মই কিমান হ'ব এইটো 3 আৰু এইটো 4 বৰ্গ নহয় সো দুইটা অনুপাত কিমান পাম মই 3/4 সো 3/4 হ'ব আনসার অপশন নম্বৰ ডি 42 অপশন নম্বৰ ডি হ'ব রাইট আনসার দ্যাট ইজ 3:4 ঠিক আছে না বুঝি পাইছে না বস্তুটো 9/16 ওলাই কিন্তু এটো বস্তু ইয়াতে নহয় ইয়াতে স্কয়াৰ আছে নে নাই এই স্কয়াৰটো গুছি যাব যদি ইয়াতে বৰ্গমূল হ'ব গতি এটো 3 ৰ বৰ্গ 9 4 ৰ বৰ্গ 16 গতিকে 3/4 পালো সো অপশন নম্বৰ ডি will be the right answer ঠিক আছে নেক্সট 43 নম্বৰ কোৱেশ্চনটো চাওকচোন 43 নম্বৰ কোৱেশ্চন কি কৈছে ইয়াতে 11 12 14 14 15 17 19 20 আৰু 21 ঠিক আছে এটি কিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 নটা সংখ্যা আছে 9 হলে এটো অযুগ্ম সংখ্যা হয় গতিকে কিমান হৈ যাব n + 1/2 হৈ যাব মানে মধ্যমা যদি ওলাবলৈ যাও কিমান হৈ যাব 9 + 1 10/2 মানে 5 সৰি 10/2 মানে 5 পঞ্চম পদটো কোনটো আছে এটো আছে গতিকে এতিয়া ইয়াৰে যদি মধ্যমা লও 15 পাম নহয় কিন্তু যেহেতু কৈছে 21 যদি গুছাই দিয়া যায় তেতিয়া কিমান হ'ব তেতিয়া মই কিমান পাম এটো যদি গুছাই দিও নহয় তেনেহলে কিমান হ'ল 8টা হৈ গল গতিকে n/2 হৈ যাব that means 8/2 = 4 চতুৰ্থ পদটো কি আছে 14টা আছে 14 হয় হয়নে আকৌ নেক্সট কি কৈছে নো ইহতৰ নতুন দশমৰ মধ্যমাৰ হ্ৰাস কিমান হ'ব কিমান মানে কমি গৈছে সো এখিনি 5 আছিল হেতে চাওকচোন মই বস্তুটো ধুনীয়াকৈ লিখি দিছো কেনেকৈ হ'ব মই বুজাই দিও অলপ যেতিয়া আপোনাৰ প্ৰথমতে হে আছিল 21 যেতিয়া আছে তেতিয়া মই মধ্যমটো পাইছিলো 5 নহয় কেনেকৈ ইয়াতে 9টা আছে সংখ্যা গতিকে n ৰ মান 9 হ'ল n 9 মানে 9 + 1/2 হ'ব n + 1/2 হ'ব হুজুৰ মতে মধ্যমাৰ কাৰণে সো 10/2 10/2 মানে 5 পঞ্চম পদটো মোৰ কোনটো আছে পঞ্চম পদটো আছে মোৰ 15 গতিকে মোৰ ইয়াৰ কাৰণে কি হৈ যাব মধ্যমা কিমান পাম মই 5 পাম সৰি 15 পাম আকৌ যেতিয়া মোৰ 21 টো গুছাই দিয়া যায় তেতিয়া 20 হৈ যাব 20 হলে মোৰ n সমান কিমান হ'ব 8 হ'ব সো 8/2 n/2 মানে কিমান 8/2 fourth চতুৰ্থ পদটো পাম হেতু হ'ব কিমান 14 আগৰ n/2 + 1 টো কিমান হৈ যাব 4 + 1 মানে পঞ্চম পদটো হ'ল 15 এতিয়া দুটা যদি গড় লও 14 + 15/2 এই দুটা যোগফল বাই 2 গতিকে কিমান পাম 29/2 মানে 14.5 পালো এতিয়া মোৰ হ্ৰাস ওলাব দিছে কিমান কমি গল সো 14 আগতে কিমান আছিল 15 আছিল 15 পৰা 14.5 মাইনাস কৰিলো মই 0.5 পালো সো অপশন নম্বৰ ইয়াতে হ'ব অপশন নম্বৰ সি ঠিক আছে 43 অপশন নম্বৰ সি will be the right answer that is 0.5 ঠিক আছে ওকে নেক্সট 44 নম্বৰ কোৱেশ্চনটো চাওকচোন ইয়াতে তেতিয়া আপোনাৰ তিনটা মুদ্ৰা টস কৰা যায় এটা ফলাফল সংখ্যা কিমান হ'ব এটো হ'ব 8 এটো মই আগতেও কি বুলি কয় এটো HHHT নহয় HHHTTH হেনেকে যেতিয়া আমি ওলাম 8টা পাম ঠিক আছে গতিকে আনসারটো কি হ'ব 44 ৰ অপশন নম্বৰ ডি that is 8 ওকে নেক্সট আপনার কি আছে হেনেকে বহুত কেইটা পাম HHTT নহয় अगेन TH পালো HT পাম হেনেকে মই মুঠতে মানে মই 8টা মান পাম ইয়াতে বুজি পাইছে না আৰু 45 নম্বৰ কোৱেশ্চনটো যে আছে নহয় 45 নম্বৰ কোৱেশ্চন ইয়াতে আপনার 45 ইয়াতে দি আছো মই 45 টো কি আছে 3√8 প্লাস
3 root 27 plus 3 root 64 এইটো কিমান হৈ যাব এইটো 2 ৰ ঘন নহয় গতিকে 2 হৈ যাব এইটো 27 3 ৰ ঘন হা 3 হৈ যাব এইটো কিমান হৈ যাব 4 ৰ ঘন গতিকে 2 plus 3 5 5 plus 4 কিমান 9 গতিকে 45 ৰ অপচন নম্বৰ ডি হ'ব ওকে সো 45 ৰ কি হ'ব ইয়াতে দিও 45 ৰ অপচন নম্বৰ কি হ'ব आंसर टू होबो D option that is 9 ठीक है से 43 C होल 44 to होल D আৰু 45 to होल আকৌ D ইয়াৰ লগত মোৰ এটো ভিডিওৰ মানে 45 টা MCQ क्वेश्चन মই সলভ কৰি ধুনিয়াকে দেখাই দিছো যদি ভিডিওটো ভাল পাইছে নহয় প্লিজ প্ৰেছ দ্য লাইক বাটন ঠিক আছে ইয়াতে চাবছো আপোনালোকৰ क्वेश्चन 46 to যে আছে এক্সপ্ৰেছন ফ্যাক্টৰস উৎপাদকত প্ৰকাশ কৰা মই এটা সলিউশন দি দিছো x² + x + y + 1 নহয় ইয়াতে x যদি কমন ল y + 1 হৈ যাব আৰু ইয়াতে 1 কমন ল পাৰি সো y plus 1 থাকি গল so y plus 1 কমন ললে কি থাকি যাব x plus 1 so this is the answer okay next suppose 47 number 2 আছে দেখুৱা যে আপোনাৰ প্ৰত্যেক ধনাত্মক যুগ্ম অখণ্ড সংখ্যা ট্ৰাইস কিউ আৰ আৰু প্ৰত্যেক ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা ট্ৰাইস কিউ + 1 আৰ নহয় যত কিউ আছে এটা অখণ্ড সংখ্যা সো এইটো বস্তু অসমীয়াত মই লিখি দি দিছো যে ধৰা হল a যিকোনো এটা অখণ্ড সংখ্যা আৰু b সমান 2 again a = bq + r হয় এইটো আপনার ইউক্লিডের প্রমেয় সূত্রমতে হয় ঠিক আছে যত r এর মান 0 আৰু 2 এর মাজত থাকে ঠিক আছে নাইবা 0 সমান হ'ব পাৰে যদি r = 0 হয় তে a = কি হৈ যাব bq + r এর মান 0 বহাই দিম দ্যাট মিন্স a = bq এটো এটা যুগ্ম অখণ্ড সংখ্যা হ'ব আৰু যদি r = 1 হয় তে a = bq + 1 হৈ যাব ঠিক আছে যত এটো হ'ব এটা অযুগ্ম অখণ্ড সংখ্যা এদিকে প্রত্যেক ধনাত্মক যুগ্ম অখণ্ড সংখ্যা ট্রাইস কিউ আর এর আৰু প্রত্যেক ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা ট্রাইস কিউ + 1 আর এর হয় যত কিউ কোনো এটা অখণ্ড সংখ্যা এদিকে প্রমাণিত করা হল ঠিক আছে সেম এটো ইংৰাজী লিখিব পাৰি যে ধৰা হল a is an integer okay and b = 2 এটো ইংলিশত দিব পাৰি সেটো চাওকচোন অসমীয়াত এনেকে দি দিছো মই ইংলিশত এনেকে হ'ব that let a be an integer and b = 2 so therefore a = কি হ'ব b + bq + r যত r টো কি হ'ব আপনার 0 আৰু 2 মাজত থাকিব ঠিক আছে যদি r = 0 পাই r = 0 a = bq + 0 that means a = bq হ'ব an even integer and when r = 1 a = bq + 1 that is an odd integer এদিকে প্রুফ করা হল ঠিক আছে ইয়াতে কোশ্চেন 48 সাবসুন 48 নাম্বার ইয়াতে দিছো মই sec θ - tan θ হোল স্কয়ার ঠিক আছে সো sec θ মানে কি হয় 1 cos θ - tan θ মানে sin θ cos θ ওকে হোল স্কয়ার ঠিক আছে cos θ টো মই লখাও লৈছো এলসিএম লৈছো সো কি থাকি যাব 1 - sin θ হোল স্কয়ার ওকে নেক্সট 1 - sin θ হোল স্কয়ার মানে কি এটো 1 - sin θ হোল স্কয়ার হৈ গল cos θ টো cos স্কয়ার θ হৈ গল cos স্কয়ার θ মানে 1 - sin স্কয়ার θ হয় আৰু 1 - sin θ হোল স্কয়ার মানে 1 - sin θ * 1 - sin θ এটো আৰু এটা সব 1 - sin স্কয়ার θ মানে কি a স্কয়ার - b স্কয়ার মানে কি a + b * a - b that means 1 - sin θ * 1 + sin θ এতিয়া উপৰখিনি স্কয়ার আছে গতি দুইবাৰ সেম বস্তু লিখিছো এটো সেম থাকিল গতি কাটি দিলু কি থাকি যাব 1 - sin θ / 1 + sin θ এটো আমাৰ RHS হৈ গল এটোই দেখাব দিছিল নহয় ঠিক আছে নেক্সট আমাৰ কোশ্চেন 49 টো চাওকচোন এটো আছে sin b মান cos a + 60 ডিগ্ৰী হয় সো না sin b মানে মই কি লিখিব পাৰো sin 90 ডিগ্ৰী - b = cos a + 60 ডিগ্ৰী এটো মানে কি হৈ যাব cos এটো আপনার কি হৈ যাব cos ইয়াতে যদি উল্টা হৈ গল বস্তুটো এটো cos হৈ যাব ঠিক আছে এটো মানে কি হৈ যাব sin b = cos 90 ডিগ্ৰী - b = cos a + 60 ডিগ্ৰী এটা cos যেটো থাকি গল একে একে সো cos cos কাটা যাব ইয়াতে কি থাকি যাব 90 ডিগ্ৰী - b = a + 60 ডিগ্ৰী গতিকে a + b কি হৈ যাব 90 ডিগ্ৰী - 60 ডিগ্ৰী = 30 ডিগ্ৰী গতিকে a + b ৰ মান মই কিমান পাও 30 ডিগ্ৰী সো tan a + b ৰ মান ওলাব দিছিল সো tan a + b মানে কি হ'ব tan 30 ডিগ্ৰী হ'ব tan 30 ৰ মান 1/√3 ঠিক আছে গতিকে এইখিনি মান মই পালো নহয় আগে নেক্সট কি আছিল কোশ্চেন নম্বৰ 50 ওকে 50 মার্কস টু কি 50 কোশ্চেন টু কি দিলাব দিছে আপনার সমাবিতা নহয় সো সমাবিতা এটো চাওকচোন ইয়াতে ডাইরেক্টলি মই দি দিছো 2 মার্কৰ আছে তো প্ৰশ্ন গতি হৰুকে দি দিছো এই সমাবিতা ইয়াতে চাওকচোন a b c d e a আছে a দুইবাৰ আহিছে গতিকে a মই কিমান বাৰ পাম দুইবাৰ পাম আৰু মুঠ কিমান বাৰ আছে 6 বাৰ আছে গতিকে মুঠ হল 6 এইটো কাটিও পাৰি 2 * 2 2 3 * 6 সো 1/3 হৈ গল अगेन আপনার কি লাভ দিছে d ৰ সমাবিতা d ৰ কিমান হ'ব d একবাৰ আহিছে গতিকে একবাৰ দিম আৰু মুঠ কিমানটা আছে
ছয়টা, গতিকে 1/6 হৈ যাব। গতিকে এইটো হ'ল সিহঁতৰ A আৰু D ৰ সম্ভাৱিতা। ঠিক আছে, 50 নম্বৰ লৈকে দিলো। ইয়াতে মই একেলগে 46 to 50 লৈকে ধুনীয়াকৈ কভাৰ কৰি দিছো, ধুনীয়াকৈ লিখিলো আপোনালোকে। ঠিক আছে, মই তেতিয়া অলপ চাইড দি দিম। ঠিক আছে, এতিয়া আমি কুৱেশ্যন 51 টো চাম। 51 নম্বৰ কুৱেশ্যনটো কি কৈছে, দুটা সমীকৰণ দিয়া আছে, সলভ কৰিব দিছে। ঠিক আছে, তো ইয়াৰে পৰা মই কি কৰিব পাৰো, y ৰ মান ওলাব পাৰো, কিমান হ'ব 5 - 2x হ'বনে? হা, এতিয়া ইয়াৰে মানটো মই ইয়াতে বহাই দিম। ঠিক আছে, এই 2 নম্বৰ সমীকৰণ, এইটো হ'ল কিমান 1। ওকে, সো ইয়াতে যদি মই y ৰ মান বহাই দিওঁ কিমান হ'ব, 2 into y ৰ জায়গাত কি দিম, 5 - 2x = 8। ওকে, এইটো কিমান হৈ যাব, 3x plus 5 to the 10 minus 2 to the 4x = 8। ওকে, এইটো কিমান হৈ যাব, 3 - 4 মানে -1 হ'ব, -1 x মানে 1 নিদিলেও হ'ব, -x = কিমান হ'ব, 8 - 10, গতিকে x -x = -2 হ'ব নহয়, 8 - 10 মানে -2, গতিকে x ৰ মান কিমান পালো মই 2। যদি x ৰ মান 2 পালো, গতিকে y ৰ মান কিমান হ'ব, এইটো 3 বুলি দিও, নাইবা এইটো 1 বুলি দিও। হা, এইটো 1 দিব নালাগে, সো এইটো 1 বুলি যদি দিও, so 1 implies কিমান হ'ব, y = 5 - 2x মানে 2, that means 5 - 4 = 1। গতিকে সলিউশনটো কিমান হ'ব, বা শূন্যটো কিমান হ'ব, 2,1। that means therefore x = কিমান হ'ব 2 আৰু y = হ'ব 1। ওকে, গতিকে এইটো হ'ল সলিউশন। ইয়াতে ধুনীয়াকৈ লিখি লওক, চাই লওক, মানে লিখি লওক মানে কি, সলিউশনটো কৰি দেখুৱাই দিছো, ভালকে চাই লওক। যদি এনেকুৱা হৈছে then your answer is correct। হা, আৰু যদি অলপ কিবা ইফাল সিফাল হৈছে, that means you will not get the mark। ওকে, সো আপোনালোকে কেনেকুৱা কি কৰিছে, কিমান নম্বৰ পাব, কিমান কাটা গৈছে আপোনালোকৰ, সেইখিনি মোক কমেন্ট কৰি জনাব। ঠিক আছে, ওকে, এইখিনি লিখি লওক। তাৰপিছত মই কুৱেশ্যন নম্বৰ 52 টো চাইছো। ওকে, নেক্সট 52 নম্বৰটো চাবচোন। ইয়াতে দুটা সংখ্যা আছে, ঠিক আছে, আৰু সিহঁতৰ বৰ্গৰ যোগফল কিমান দিছে নো, বিয়োগফল 180। হা, সো ইয়াতে যদি মই ইংৰাজী দি দিওঁ চাইডত, that let the larger number be x and smaller number be y, গতিকে কি হ'ব, x² - y² সমান 180। হা, আৰু ইয়াতে কি হ'ব, ধৰা হ'ল আপোনাৰ ডাঙৰ সংখ্যাটো কি হ'ব, suppose x আৰু সৰু সংখ্যাটো y, গতিকে কি হ'ব, x² - y² = 180। ওকে, not 80 degree। again আৰু এটা কি কৈছে নো, the square of the smaller number is 8 times the larger number। তাৰ মানে সৰু সংখ্যাটো যে আছে, suppose y, so y² কি কৈছে ইয়াতে, yes, y² টো কি হ'ব, 8x হ'ব, মানে 8 আৰু ডাঙৰ সংখ্যাটো x আছে, গতিকে 8x। এতিয়া ইয়াৰে মানটো কি কৰিম, মই ইয়াতে বহাই দিম। ঠিক আছে, সেম বস্তু। ঠিক আছে, y² = 8x, আৰু সলিউশনটো এতিয়া একে থাকিব। সো এইটো ইংলিছ মিডিয়ামৰ কাৰণে মই অলপ দি দিছো ইয়াতে। ওকে, আৰু এইখিনি অসমীয়া মিডিয়ামৰ কাৰণে। সো এইখিনি কি হ'ব এতিয়া, x² - y² জাগাত কি দিম, মই 8x দিম। হা, ইয়াতে সো 8x সমান কিমান হ'ব, 180। ওকে, বুজি পাইছে এইখিনি। নেক্সট কি হ'ব, x² - 8x - 180 = কিমান, 0। সো এতিয়া চাবচোন, এইটো 180টো মই যেনেকে 22 8x কৰিছো নহয়, 8x ৰ মান ইয়াতে বহাই দিছো, এইটো সমীকৰণত 1 দিলো, সো 1ত বহাই দিছো। হা, সো x² মাইনাস কি হৈ গ'ল, 8x সমান 180। এই 180 ইফালে হলে -180 হ'ল। এতিয়া যদি সলভ কৰো, 180 উৎপাদক বিচাৰি কৰিছো। হা, মানে ফেক্টৰাইজ কৰিছো মই 180 যেতিয়া ফেক্টৰাইজ কৰি মই দুটা ফেক্টৰছ ওলাব লাগিব, যাক যোগ কৰিলে, সৰি বিয়োগ কৰিলে মই 8 পাম নহয়, মাজৰ সংখ্যাটো। সো এইটো কিমান হৈ যাব, 5 to the 10 আৰু 3 to the 9 to the 18। সো 18 - 10 কৰিলে মোৰ কিমান হ'ব, মাজৰ সংখ্যাটো পাই যাম নহয়। সো এইটো কিমান হৈ যাব, 18 - 10। ঠিক আছে, -180 = 0। ওকে, ক্লিয়াৰ, ইজ ইট ক্লিয়াৰ? এতিয়া নেক্সট চাবচোন, x² - 18x - +10x - 180 = 0। ঠিক আছে, ইয়াতে x কমন ল'ম, সো x - 18 হ'ব, প্লাস 10 কমন ল'লে x - 18 হ'ব, = 0। this implies x - 18 আৰু x + 10 হ'ব, = 0। ঠিক আছে না, গতিকে x ৰ মান কিমান হ'ব, x = 18 or x = -10। ঠিক আছে, যদি x = 18 হয়, 18 যদি ধৰো, সো 18 হলে আমাৰ
y এর মান কিমান হ'ব ইয়াক 8 দি পূৰণ কৰি দিম তেতিয়া y স্কয়াৰ মান পাই যাম গতিকে y আৰু x ৰ মান ওলাব দিছে নহয় কি ওলাব দিছে find the two numbers দুটা সংখ্যা ওলাব দিছে ঠিক আছে সো x আৰু y মান ইয়াৰ পৰা ওলাব লাগিব আমি ঠিক আছে গতিকে এখিনি চাওকচোন যদি x = 18 হয় তেনেহলে y = কিমান হ'ব y = this one ha y square = কিমান আছে 8x 8 into 18 it is 64 8 plus 6 144 গতিকে y কিমান হ'ব 12 নহয় therefore x = কিমান হ'ব 18 and y = 12 okay this is the solution okay এটো ইংলিশ মিডিয়ামৰ কাৰণে আছে এটো অসমীয়া মিডিয়ামৰ কাৰণে বাকি সলিউশন সেম আছে সবৰে কাৰণে okay দুই ফালে মই দি দিছো ডাঙৰ সংখ্যা x ধৰিছো সৰু সংখ্যা y ধৰিছো আৰু according to question ঠিক আছে according to question এটো দুটা সমীকৰণ পাইছো সলভ কৰি পেলে x = 18 আৰু y = 12 পাইছো ঠিক আছে চাই লও ভালকে নেক্সট মই 53 নম্বৰ কোৱেশ্চনটো দি আছো ওকে এটো যাবচোন SN 53 নম্বৰ কোৱেশ্চনটো যে আছে এটো অলপ মানে টিপিক্যাল দিছে টিপিক্যাল কোৱেশ্চন আছে এটাৰ টেকনিক ইউজ কৰিব লাগিব কি টেকনিক ইউজ কৰিব লাগিব মানি লওক আপোনাৰ এটো সংখ্যা S25 হা মই suppose পালো 100 okay and S24 suppose মই পালো 96 দুটা বিয়োগ কৰিব লাগিব S25 minus S24 তেতিয়া মই কি পাই যাম ইয়াতে মই পাই যাম কিমান A25 টাৰ্ম মানে A25 বুজি পাইছে না প্ৰসেসৰ পদটো মই দুটা বিয়োগ কৰি পেলে ওলাম এইটো টেকনিক ইউজ কৰি পেলে মই এটো সলভ কৰিম ঠিক আছে কেনেকৈ কৰিম চাওকচোন আগতে মই কি ওলাম S25 ওলাম হা so 3 into n ৰ জায়গাত কি দি 25 square okay by 2 plus 13 into 25 by 2 3 into 625 হৈ যাব by 2 plus so 3 को 25 over 325 by 2 then লখাগু যদি লম ঠিক আছে এটো কিমান হৈ যাব 5 3 গুণ 15 so 7 18 plus 325 এটো যোগ কৰিলে কিমান হ'ব 2200 by 2 সমান 1100 ঠিক আছে again S24 ওলাম আকৌ ঠিক আছে S24 to চাওকচোন same formula n ৰ জায়গা 24 বহাম এটো 576 হৈ যাব 24 স্কয়াৰ নহয় by 2 plus এতিয়া 24 ক 13 দি পূৰণ কৰিম এইখিনি চাওকচোন 312 by 2 হ'ল ঠিক আছে এটো 2 এই 2 টো লখাগু লম এইকিটা পূৰণ কৰিম 6 3 18 21 22 আৰু 5 15 16 17 plus 312 নহয় এতিয়া এগুলো যোগ কৰিলে কিমান পাম 4 and এটো 0 2040 by 2 নহয় সমান কিমান হ'ব 1020 গতিকে মোৰ A25 কিমান হ'ব 25 পদ ওলাব দিছে না গতিকে A25 ইকুৱেল টু কিমান হ'ব S25 minus S24 ঠিক আছে S25 মানটো কিমান পাইছো মই 1100 minus 24 কিমান পাইছো 1020 দুটা বিয়োগ কৰিম ঠিক আছে 80 গতিকে 25 পদ মোৰ কিমান থাকিব 80 থাকিব ঠিক আছে বুজি পাইছে না বস্তুটো কি কৰিছো আগতে আপনার যোগফল ওলাইছো সংখ্যাটো 25 পদলৈকে আকৌ 24 পদলৈকে ওলাইছো দুইটা বিয়োগ কৰিছো তেতিয়া মই 25 পদটো পাই গৈছো ঠিক আছে ধীৰে চাই লও ওকে এটি চাওকচোন আপোনালোক কি কৰিব দিছে 54 নম্বৰ কোৱেশ্চনটো যে আছে x and y are points on sides AB and AC ৰ ওপৰত x আৰু y দুটা বিন্দু আছে and if ax equal to 4 cm this one is 4 cm and xb equal to 10 cm ay equal to 6 cm and yc equal to 15 cm তাৰ মানে যদি এখিনি 4 cm এখিনি 10 cm হয় এখিনি 6 আৰু এখিনি 15 cm then prove that twice of bc equal to 7xy তাৰ মানে আমি দেখাব দিছি twice bc equal to 7xy হয় সো এটো দিয়া আছে আগতে লিখি লব যি বস্তু দিয়া আছে নহয় এইখিনি আগতে মই লিখি দিলো ঠিক আছে ax equal to 4 তাৰ পিছত bx equal to 10 ay equal to 6 cm and yc equal to 15 cm okay ইয়াতে চাওকচোন মই এটা বস্তু পাই আছো কি যে ax by আপনার কি আছিল ab সমান কিমান পাইছো মই ax মানে হল 4 ab মানে 10 plus 4 হ'ব ঠিক আছে ab মানে ax plus bx that means 4 by ax মানে আছে 4 plus 10 that means 4 by 14 নহয় এটো কি মানে যদি দিগু 4 2 হাত গুণ 14 গতিকে 2 by 7 পালো নহয় same way ay by ac okay
কিমান পালো 6 বাই এটো কিমান হৈ যাব 6 প্লাস 15 হৈ যাব নহয় এইখিনি যোগ কৰিলে কিমান হ'ব 21 এটো কিমান যাব 2 3 2 6 3 7 গুণ 21 2 by 7 যি পালে মই 2 by 7 পাইছো মই চাই আছো যে এইটো এইটো ত্ৰিভুজ AXY আৰু ত্ৰিভুজ ABC ৰ অনুৰূপ বাহুকেইটা কি হৈ আছে সমান হৈ আছে ঠিক আছে গতিকে ত্ৰিভুজ AXY আৰু ত্ৰিভুজ ABC বাবে ঠিক আছে বা ফ্রম ইয়াতে কি দিব পাৰো from triangle AXY and triangle ABC okay এখিনিৰ পৰা মই কি পাই আছো AX equal to কি পাই আছো sorry AX by AB equal to কি পাই আছো AY by AC ঠিক আছে হয় নাই আৰু কি পাই আছো কোণ A হল কি that is common angle সাধারণ কোণ that is common angle okay common angle ঠিক আছে গতিকে মোৰ ত্ৰিভুজ AXY কি হ'ব ABC ৰ congruent হ'ব ঠিক আছে congruent মানে হৰবহম হ'ব গতিকে কি হ'ব দুটা ত্ৰিভুজ যেটো হৰবহম গতিকে কি হ'ব মোৰ অনুৰূপ বাহুকেইটা কি হ'ব সমান হ'ব that means corresponding sides will be equal okay so corresponding sides যদি equal হয় AX by AB equal to AY by AC নহয় AX by AB equal to AY by AC equal to কি হ'ব XY by BC হ'ব XY by BC সমান কিমান পাইছো মই 2 by 7 এটো বস্তু ইয়াক যদি 1 বুলি দিও তে একৰ পৰা পালো কিমান 2 by 7 that is from 1 okay গতিকে এটো কিমান হৈ যাব this implies কিমান হৈ যাব 7x twice BC equal to 7x এটাকে আমাৰ এটো বস্তু প্ৰমাণিত কৰা হ'ল hence proved okay ধুনীয়াকে চাইলো বস্তুটো বুজি পাইছে না মই দুটা মিডিয়ামৰ কাৰণে ধুনীয়াকে দিছো estimation English medium for both the language okay সাইডত ইংলিশত লিখি দিছো okay and ইয়াতে দিছো অসমীয়াটো মানে দুইটাৰ কাৰণে ধুনীয়াকে ইয়াৰ পৰা চাব পাৰিব বুজিও পাৰিব নহয় এতিয়া এটো চাই লওক তাৰপিছত মই নেক্সট কোৱেশ্চনটো দি আছো 55 নম্বৰ কোৱেশ্চনটো কি হৈছে if the points A that is 61 B 82 C 94 and D P3 are the vertices of a parallelogram taken in order then find the value of P যদি A B C D চাৰিটা বিন্দু যি আছে সেই গিটা ক্ৰমে যদি সামান্তৰিকৰ শীৰ্ষবিন্দু হয় তেনে P ৰ মান নিৰ্ণয় কৰা so P ৰ মান মানে এতে এটি চাওচোন A B C D এটো সামান্তৰিক হয় প্যারালোগ্রাম হয় and A B C D ভ্যালুজ কেটা দিয়া আছে আৰু কি ওলাব দিছে P ৰ মান এটো যে P আছে নহয় D বিন্দু ইয়াৰে P ৰ মান ওলাব দিছে সো কেনেকৈ ওলাম ইয়াতে মই জানো এইবিলাক কি ডায়াগোনালস মানে আপনার আমি জানো যে we know the diagonals of parallelogram bisect each other ঠিক আছে ডায়াগোনালস বিলাক কি করে বাইসেক্ট করে so bisect each other okay so diagonals of the parallelogram bisect each other ওইদিকে কি হবো diagonals মানে কি কর্ণ কর্ণ জুড়লে কি হয় সমদ্বি খণ্ডিত করে ঠিক আছে সমদ্বি খণ্ডিত করে গতিকে কি হবো AC ও বিন্দু কাটাকুটি কৰিছে না BD ৰ লগত সো হিহঁতৰ যে এটো O বিন্দুটো কি হৈ যাব মধ্যবিন্দু হৈ যাব therefore O will be the what O will be the midpoint okay midpoint of AC and BD তার মানে O টো কি হয়ে যাব AC আৰু BD ৰ মধ্যবিন্দু হৈ যাব ঠিক আছে গতিকে মধ্যবিন্দুৰ মোৰ ফৰ্মুলাটো কি আছিল x1 plus x2 by 2 আৰু y1 plus y2 by 2 নহয় x1 মানে কি হ'ব ইয়াতে এটো 6 plus 9 AC বাহুৰ কাৰণে কি হ'ব for AC কি হ'ব 6 plus 9 by 2 comma y1 মানে কি হ'ব 1 plus 4 1 plus 4 by 2 নহয় আৰু y1 মানে কি হ'ব এইটো AC বাহুৰ কাৰণে ঠিক আছে that means কিমান পাম মই 15 by 2 and 5 by 2 এইটো x আৰু y ৰ স্থানাংক নহয় তাৰ মানে O বিন্দু ঠিক আছে আকৌ again AC মানে এতে BD ৰ কাৰণে ঠিক আছে for again BD ৰ বাবে বা for BD for BD side okay for BD কি হ'ব BD মানে এইটো 8 plus P ঠিক আছে 8 plus P by 2
কমা কি হ'ব 3 plus 2 by 3 plus 2 by 2 that means কিমান হ'ব 8 plus p by 2 আৰু 5 by 2 এতিয়া যেহেতু দুটা বিন্দু এটা o বিন্দু কাটিছে that means কি এই দুটা মধ্যবিন্দু একে হ'ব লাগিব নহয় গতিকে কি হ'ব এটো 1 বুলি দিলু এটো 2 বুলি দিলু okay so 1 equal to কি হ'ব 2 হ'ব that means 15 by 2 comma 5 by 2 equal to কি হ'ব লাগিব 8 plus p নহয় 8 plus p by 2 comma 5 by 2 ঠিক আছে এতিয়া চাওকচোন এই x টা স্থানাঙ্ক যদি মই সমান কৰি লও 8 plus p by 2 equal to 15 by 2 এটো x ৰ স্থানাঙ্ক সমান কৰিছো হা এই 2 2 কাটা যাব 8 plus p equal to 15 p সমান কিমান হ'ব 15 minus 8 7 গতিকে p ৰ মান মই কিমান পাইছো 7 পাইছো ঠিক আছে this is the answer okay বুজি পাইছে না দুই ফালে সমান কৰি লৈছো তেতিয়া x ৰ স্থানাঙ্ক সমান কৰি p ৰ মান মই 7 পাইছো ধুনীয়াকে লিখিলো বস্তুটো যদি লিখিবৰ ইচ্ছা আছে হা এনে এইটো ভিডিওটো মোৰ এইবাৰটো কাম আহিব অহা বছৰ কাৰণে মানে কামিং HSLC কাৰণে এটো বহুত ইম্পৰ্টেন্ট হ'ব নহয় গতিকে এটো সবে এটো চাব পাৰিব ভিডিও কেইটা বহুত ইম্পৰ্টেন্ট হয় গতিকে কোৱেশ্চন আছে ভালকে চাই ল ওকে মানব সাইড দি দিও ঠিক আছে ইয়াতে চাওকচোন কোৱেশ্চন নম্বৰ 56 যে আছে কি কৈছে prove that the length of tangents drawn from an external point to a circle are equal okay তাৰ মানে length টো যে আছে আপোনাৰ কি বুলি কয় স্পৰ্শক যে আছে প্ৰমাণ কৰা যে এটা বহিবিন্দু মানে এটো p external point ইয়াৰে পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ মানে pq আৰু কি pr দুটা সমান ওকে এটো আমাক প্রুফ কৰিব দিছে সো ইয়াতে মই অসমীয়া তেতি দি ইংৰাজী দুটা ইফালে দুটাতে প্ৰতিটো ভিডিও মানে ল্যাঙ্গুৱেজৰ ভিডিওস কেইটা আপোনালোকে পাই যাব আৰু প্ৰতিজন আমাৰ অসমৰ ল'ৰা-ছোৱালী কেইটা ইংলিশ মিডিয়াম হওক বা অসমীয়া মিডিয়াম হওক সবে চাব পাৰিব ইয়াৰ পৰা ঠিক আছে সো ইয়াতে মই একবাৰ দি দিও যে pq আৰু pr হল দুডাল স্পৰ্শক নহয় ওকে ইয়াতে মই ইংৰাজী দি দিও that according to diagram pq and pr are tangents drawn from an external point p okay এতিয়া যেহেতু এটো কি হল এটা pq আর pr হল দুডাল স্পর্শক যা টানা হইছে ঠিক আছে টানা হইছে এটা বহিবিন্দু p ওকে এতিয়া যেহেতু আমাৰ স্পৰ্শটা এটা বহিবিন্দুৰ পৰা টানা হৈছে সো pq আৰু pr কি হৈ যাব সমান হৈ যাব আমি জানো নহয় এদিকে pq equal to pr নহয় therefore pq equal to pr ঠিক আছে আৰু ইয়াতে মই চাই আছো এটো কোণ আৰু এটো কোণ কি হৈ যাব 90 ডিগ্ৰী হ'ব সো ওকে সো কোণ pq o equal to কোণ pr o equal to what 90 ডিগ্ৰী ঠিক আছে কারণ কি হয় স্পর্শক ব্যাসার্ধ 90 ডিগ্রি কোণ করে স্পর্শক ডালৰ লগত ঠিক আছে স্পর্শক ডালৰ লগত ওকে ইয়াতে দিব পাৰো কোণ pqo equal to কোণ pro equal to 90 degree since radius is perpendicular to tangent okay গতিকে আৰু po টো কি হৈ গল সাধাৰণ বাহু হৈ গল দুটা ত্ৰিভুজৰ কাৰণে ঠিক আছে po equal to po that is সাধারণ বাহু that means po equal to what po that is common side এতেকে এই দুটা ত্রিভুজ কি হৈ যাব হৰবম হৈ যাব নহয় ত্রিভুজ pqo হৰবম ত্রিভুজ pro ঠিক আছে therefore ত্রিভুজ pqo is congruent to কি হ'ব pro হয়নে pro ঠিক আছে গতিকে যেহেতু এটো ত্রিভুজ আৰু এটো ত্রিভুজ হৰবম হল এটো কি কন্ডিশন হবনো SAS ঠিক আছে SAS গতিকে মোৰ অনুৰূপ বাহুকেইটা সমান হ'ব অনুৰূপ কোণকেইটা সমান হ'ব দুটা ত্ৰিভুজৰ that means corresponding sides and corresponding angles will be equal নহয় যাক আমি CPCT বুলি কওঁ সো মোক কি দেখাব দিছিল PQ and PR equal to মোক প্ৰমাণ কৰিব কি দিছিল ইয়াতে আচ্ছা মোক এইটো বস্তু প্ৰমাণ কৰিব এইটো দিছো PQ equal to PR হয়নে মই ডাইৰেক্টলি এইটো বস্তু ইয়াতে ইউজ কৰি দিলো নহয় ওকে একো নহয় ইয়াৰে জায়গাত মই কি দিম OQ ওকে OQ
ইকুৱেল টু OR এইটো কি হ'ব একে বৃত্তৰ ব্যাসাৰ্ধ সমান না একে বৃত্তৰ ব্যাসাৰ্ধ সমান ইয়াতে সেম মই ঠিক কৰি দিও OQ equal to OR that is radius of same circle are equal ঠিক আছে গতিকে radius ব্যাসাৰ্ধ এইটো বস্তু সমান হ'ব ওকে again এইটো বাও সমান হ'ব again এইটো কোণ সমান হ'ব 90 ডিগ্ৰী গতিকে এসে শর্ত মতে মই দুটা ত্রিভুজ হরণ কৰি দেখাই দিছো ঠিক আছে এতিকে মোৰ কি হ'ব PQ equal to কি হৈ যাব PQ equal to PR এটো হ'ব CPCT এতিকে PQ equal to PR এটি CPCT এদিকে প্রমাণিত করা হল না সরি এদিকে প্রমাণিত করা হল যে PQ equal to PR that means tangents বিলাক কি হয় ইকুয়াল হয় ওকে বা স্পর্শকাল কি হয় বহিৰ্বিন্দুৰ পৰা সমান হয় গতিকে এখিনি ধুনিয়াকে লিখলো এখিনিই আছিল এখিনিতে আপোনাৰ 3 মার্কস পাই গলে হয় নহয় বহুত সহজ অলপ টান নহয় জাস্ট এখিনি দেখুৱাই দিলে হল নহয় ওইখানে চাই লওক মই সাইড দি দিও ঠিক আছে এটা সাপোজ 57 নম্বৰ কোশ্চেনটো কি কৈছে ফাইন্ড দ্য এৰিয়া অফ দ্য সেক্টৰ অফ এ সার্কেল উইথ ৰেডিয়াস 4 ৰেডিয়াস 4 আছে আমি দেখালো 4 আৰু কোণটো কিমান আছে 30 ডিগ্ৰী এংগল ইজ 30 ডিগ্ৰী সো ফাইন্ড দ্য এৰিয়া অফ দ্য করসপন্ডিং মেজৰ সেক্টৰ মানে এইখিনি গুটেখিনি কোন কি বুলি কয় কালি ওলাব দিছে ওকে এটো হল মেজৰ সেক্টৰ বা কি বুলি কয় আপোনাৰ মুখ্য বৃত্তকলা ওকে সো মুখ্য বৃত্তকলাৰ কালিটো ওলোৱাৰ কাৰণে কি কৰিম গুটে বৃত্তটোৰ কালি ওলাম পাই r স্কয়াৰ আৰু তাক বিয়োগ কৰি দিম এইখিনি দি এইটো গৌণ বৃত্তকলা দি ইয়াৰে পাই r স্কয়াৰ কি থিটা বাই 360 ইনটু পাই r স্কয়াৰ ফৰ্মুলা ইউজ কৰি পেলে কৰিম ঠিক আছে সো আগতে মই লিখি দিও যে এৰিয়া অফ দ্য সার্কেল ঠিক আছে ইকুয়াল টু পাই r স্কয়ার এতে কিন্তু r দিয়া আছে হ্যাঁ it is given that radius 4 centimeter okay so pi r square মানে 3.14 into 4 square ঠিক আছে ইয়াৰ এটা ভ্যালু পাম মই ওকে 3.14 into 16 আকৌ ইয়াতে অসমীয়াৰ কাৰণে দিয়া লিখি দিও সাইডত যে দিয়া আছে ব্যাসাৰ্ধ কিমান 4 সেন্টিমিটাৰ গতিকে বৃত্তৰ কালি হ'ব pi r square that means 3.14 into 4 square 3.14 into 16 okay আৰু এইগিটা পূৰণ কৰি পেলে মই কিমান পাম সেখিনি কিমান হ'ব ন 50.24 ঠিক আছে 50.24 centimeter square ঠিক আছে again কি হ'ব area of the minor sector theta by 360 pi r square theta মানে 30 ডিগ্ৰী আছিল নহয় এইটো 30 ডিগ্ৰী ওকে by 360 আৰু 3.14 পাই এর মান আছে এটো হৈ যাব 4 স্কয়ার এটো কাটা গল 12 নহয় গতিকে 3.14 into 16 by 12 2 6 গুণ 12 2 8 গুণ 16 2 3 গুণ 6 2 4 গুণ 8 আর তো না যায় নহয় গতিকে এখিনি বুজি পাইছে না কেনেকে হল হ্যাঁ ইয়াতে চাওকচোন থিটা বাই 360 পাই r স্কয়ার হ্যাঁ এর মান গেটা বহাই দিছো 30 দিছো ইয়াতে থিটা মান আর 360 পাই এর মান 3.14 আৰু 4 স্কয়ার এটা এটো কাটাকুটি কইলো সো 1/12 হল আৰু এটো 4 স্কয়ার 16 হৈ গল আৰু ইফালে তলত 12 আছে 12 বহাই দিলো বুজি পাইছে না এটো 3 গুণ 3 3 12 গুণ 37 এই 12 তলত থাকি গল এটা আকৌ এই 12 ৰ 16 টো কাটা গল সো 2 6 গুণ 12 2 8 গুণ 16 আগে 2 3 গুণ 6 2 4 গুণ 8 ঠিক আছে এইখিনি পূৰণ কৰিছো মই কিমান পালো 12.56 ওকে এটো কিমান পাইছো মই 12.56 divided by 3 এইখিনি পালো মই 4.18 নহয় আৰু এইখিনি পাইছো 50.24 again ইয়াতে কি লিখি দিও যে কি বুলি কয় গৌণ বৃত্তকলাৰ কালি ওকে কিমান হ'ব থিটা বাই 360 পাই r স্কয়ার 30 by 360 into 3.14 into 4 square নহয় এইখিনি সলভ কৰি পেলি মই ইয়াতে কিমান মান পাইছো এটো 1/12 again এটো হৈ যাব 3.14 into 16 by 12 3 4 is 12 sorry 4 3 is 12 4 4 is 16 এইখিনি পূৰণ কৰি হৰণ কৰি পাইছো 4.18 okay so 4.18 centimeter
স্কয়ার এতেকে এতিয়া এই মেজৰ সেক্টৰ এৰিয়া ওলাব দিছে এৰিয়া অফ মেজৰ সেক্টৰ ওকে 360 কি আছিল গোটেই বৃত্তৰ কালিৰ পৰা বিয়োগ কৰিম এইটো তেতিয়া মই এইখিনি মানটো পাই যাম সো কিমান হ'ব পাই r স্কয়াৰ মাইনাস থিটা বাই 360 পাই r স্কয়াৰ ওকে পাই r স্কয়াৰ মানটো পাইছো মই 50.24 মাইনাস কিমান হৈ যাব নে এইটো 4.18 এইখিনি বিয়োগ কৰিলে কিমান পাম মই কৰি দেখাই দিও মই ওকে 50.24 আৰু 4.18 so 46.06 পাই আছো 46.06 সেন্টিমিটাৰ স্কয়াৰ এইখিনি হ'ব ঠিক আছে ওকে ইয়াতে বস্তুটো আৰু দি দিও অলপ for SMS medium students that গতিকে কি হ'ব মুখ্য বৃত্ত কলাৰ কালি সমান কিমান হ'ব পাই r স্কয়াৰ মাইনাস থিটা বাই 360 ডিগ্ৰী পাই r স্কয়াৰ ওকে ইয়াৰে মানটো পাইছিলো কিমান 50.24 so 50.24 minus 4.18 সমান কিমান পাইছিলো 46.06 সেন্টিমিটাৰ ঠিক আছে ধুনিয়াকে চাই লও এটো ইংলিশ মিডিয়াম স্টুডেন্টৰ কাৰণে এটো অসমীয়া মিডিয়াম স্টুডেন্টৰ কাৰণে ধুনিয়াকে চাই লও ঠিক আছে বস্তুটো ভালকে বুজিলো কেনেকুৱা হৈছে আনসাৰটো ওকে এটি চাওছো কোশ্চেন নম্বৰ আপোনাৰ যে আছে 58 ওকে ইয়াতে মই ধুনিয়াকে দুটা মিডিয়ামৰ কাৰণে ধুনিয়াকে লিখি দি দিছো হা বস্তুটো হল কেনেকে এটো ডাইৰেক্ট কোশ্চেন আপোনাৰ কিতাপৰ পৰাই আহিছে ঠিক আছে যে এটা কি কোশ্চেনটো আছে ইংলিশত কৈ দি একবাৰ it was in the form of a cone of radius 3.5 cm mounted on a hemisphere of radius of same radius okay তাৰ মানে এটা টয় আছে হেমিস্ফিয়াৰ এটো আধা মানে অৰ্ধবৃত্ত তাৰে ওপৰত একে ব্যাসাৰ্ধৰ আছে হা শংকু আকাৰৰ ঠিক আছে টোটাল হাইট অফ the toy is 15.5 টোটাল হাইট কিমান আছে নো টোটাল উচ্চতা কিমান আছে 15.5 সেন্টিমিটাৰ 15.5 সেন্টিমিটাৰ সো ফাইন্ড the total surface area of the toy গোটেই টয়ৰ মানে পুতলাটোৰ মুঠ পৃষ্ঠকালি ওলাব দিছে সো ইয়াতে চাওকচোন বেলনৰ ব্যাসাৰ্ধ দিয়া আছে কিমান r = কিমান 3.5 সেন্টিমিটাৰ এটো বেলন নহয় একচুয়ালি অৰ্ধবৃত্ত হ'ব ঠিক আছে তাৰে পিছত কি দিছেনো এটো বেলন নিদিব এটো কি বুলি দিব বাট হেমিস্ফিয়াৰ গোলক অৰ্ধগোলক ওকে এটো অৰ্ধগোলক কৰক ঠিক আছে অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান 3.5 अगेन অৰ্ধগোলকৰ উচ্চতা কিমান হ'ব শংকুৰ ব্যাসাৰ্ধ সমান তাৰ মানে 3.5 হ'ব দ্যাট মিন্স এটো উচ্চতা হ'ব অৰ্ধগোলকৰ উচ্চতা হ'ব আৰু এটো শংকুৰ কি হ'ব ব্যাসাৰ্ধ হ'ব 3.5 গতিকে শংকুৰ ব্যাসাৰ্ধ 3.5 পালো শংকুৰ উচ্চতা কি হ'ব এই গুটেই খিনিৰ পৰা এখিনি বিয়োগ কৰি দিলে মই শংকুৰ উচ্চতাটো পাই যাম দ্যাট ইজ 12 সেন্টিমিটাৰ ওকে আৰু l মানে কি শংকুৰ এটো যে আছে ন এটো l এটো কি বুজায় L okay so এখিনি মই পালো কিমান এখিনি পালো মই 12 ঠিক আছে h টো মই কিমান পালো এখিনি বস্তু মই কিমান পাইছো 12 ঠিক আছে আৰু এখিনি হৈছে কিমান 3.5 গতিকে এখিনি মই আৰামছে পাই যাম l সমান কিমান হ'ব 12 স্কয়াৰ + 3.5 স্কয়াৰ নহয় গতিকে হেতু ফৰ্মুলা ইয়াতে ইউজ কৰিছো পাইছো মই কিমান 12.5 সেন্টিমিটাৰ গতিকে মুঠ পুতলাৰ আমাৰ পৃষ্ঠকালি কিমান হ'ব এটো ইয়াতে বেলন দিছো মই ইয়াতে বেলন নহয় অৰ্ধগোলক হা অৰ্ধগোলকৰ CSA + শংকুৰ CSA অৰ্ধগোলকৰ টুৱাইস পাই r স্কয়াৰ ৰুট পাই rl মান গেটা বহাই পেলে 4.5 সেন্টিমিটাৰ পাইছো ইয়াতে সেম ৰেডিয়াস অফ হেমিস্ফিয়াৰ 3.5 আছে ৰেডিয়াস হাইট অফ হেমিস্ফিয়াৰ আৰু ৰেডিয়াস অফ হেমিস্ফিয়াৰ সেম that is 3.5 and radius of cone কিমান 3.5 গতিকে হাইট অফ the cone কিমান হ'ব 15.5 minus 3.5 okay গতিকে ইমান কি হ'ব সেন্টিমিটাৰ that means 12 centimeter hole okay next slant height of cone that means this one this is slant height okay slant height of the cone so this is formula what according to Pythagoras also root over r square plus h square this is r and this is h okay r means 3.5 h means 12 so here value পালো মই 12.5 okay again total surface area of the toy গোটেই টয়ৰ সারফেস এরিয়া কিমান হ'ব CSA of hemisphere এটো ইয়াৰে CSA মানে কার্ভ সারফেস এরিয়া আৰু এই বেলনৰ CSA ঠিক আছে ইয়াৰে ফৰ্মুলা আছে 2 পাই r স্কয়াৰ ইয়াৰে আছে পাই r এই শংকুৰ দুটা যোগ কৰি পেলে 214.5 পালো মই ঠিক আছে তো ধুনিয়াকে চাই লওক আপোনালোকে ইংলিশ এন্ড এছএমএছ মিডিয়াম দুটাটো মই প্ৰভাইড কৰিছো গতিকে ভালকে চাই লওক ঠিক আছে মই অলপ সাইড দি দিও হা
হা ইয়াতে মই ডাইৰেক্টলি সলিউশন কৰি দি দিছো মই জাস্ট বুজাই দিম আপোনালোকক ইয়াতে তালিকাটো চাওকচোন যেনেকে আছে আপোনাৰ ক্লাছ ইন্টাৰভেল বা শ্ৰেণী অন্তৰাল এটো দিয়ে আছে হা তাৰপিছত মই ফ্ৰিকুৱেন্সি মানে 12 12টা এফআই বুজাইছো এটো 12x 679 এনেকুৱা আছে নহয় yes আৰু তাৰপিছত মই xi উলাম xi মানে ইয়াৰে মধ্য হা শ্ৰেণী অন্তৰাল যে আছে বা ক্লাছ ইন্টাৰভেল তাৰে মিড পইণ্ট 0 10 ৰ মাজৰ সংখ্যাটো কি হ'ব 5 হ'ব সেম 10 আৰু 20 ৰ মাজৰ কি হ'ব 15 ঠিক है নেকি 20 30 ৰ মাজৰ 25 30 40 ৰ মাজৰ 35 40 50 ৰ মাজৰ 45 এখিনি হল মোৰ xi ঠিক আছে अगेन fi xi মানে এটো আৰু এটো পূৰণ কৰিম তো 12 5 60 ঠিক হেনেকে সবকে পূৰণ কৰিম 15x এটো পূৰণ কৰি 150 হেনেকে দুইটা সব পূৰণ কৰি উলালো এইখিতে লাষ্টত কি কৰি সবৰে যোগ কৰি দিম fi xi সামেশন কিমান হ'ব 860 + 15x আৰু সামেশনৰ fi কিমান পাইছো মই এইখিনি যোগ কৰি পেলে 34 + x নহয় মাধ্য ফৰ্মুলাটো কি আছে সামেশনৰ fi xi বাই সামেশনৰ fi হা মাধ্যটো দিয়া আছে আমাৰ m = 22 বুলি দিয়া আছে এতে হা সো 22 m ৰ জায়গাত কি লিখিম 22 সমান 860 এখিনি প্লাস 15x বাই 34 + x এখিনি সলিউশন কৰি পেলে x = মই 16 পাইছো সেম ইয়াতে ইংলিশ মিডিয়ামৰ কাৰণে এখিনি ধুনিয়াকে লিখি দিছো ধুনিয়াকে আপোনালোকে লিখি লওক ঠিক আছে ইয়াতে আমাৰ আছিল 3 মাৰ্কস নহয় আৰু পেপাৰ বেছি টাফ নাছিল বহুত সহজ দিছে আপোনালোকক মাধ্যৰ পৰাই দি দিছে বস্তুটো একেবাৰে সহজ আছিল নহয় ওকে এখিনি ধুনিয়াকে চাই লওক আপোনালোকে মই সাইড দি দিও তাৰ নেক্সট কোৱেশ্চনটো মই দি আছো আপোনালোকক ঠিক আছে ষাঠি নম্বৰ প্ৰশ্নটো চাওচোন ইয়াতে আপোনাৰ যে এটা ৰাইট এংগল ট্ৰায়াঙ্গল কনস্ট্ৰাক্ট কৰিব দিছে নহয় সো ফৰ ইটো মই এনি জাস্ট ৰাফলি এটা আইডিয়া দি দিও হা যে 4 সেন্টিমিটাৰ মই এটা ভূমি হে ড্ৰ কৰিলো নহয় আৰু কি কৈছেনো হাইট কিমান দিছেনো 3 সেন্টিমিটাৰ নহয় হাইট হ'ল 3 সেন্টিমিটাৰ ওকে এখিনি আপোনালোকে ধুনিয়াকে নিজে কৰিব পাৰিব 2/3 টাইমছ হ'ব লাগে গতিকে এনেকে বস্তুটো 3 ভাগত ভাগ কৰিব লাগিব নহয় এনেকে BC হ'ল সো B1 B2 B3 এনেকে আপোনালোকে কৰিব লাগিব নহয় তাৰ পিছত আপোনাৰ ইয়াতে কি বুলি কয় 90 ডিগ্ৰী কৰি আপোনাৰ এটা হি কৰিব লাগিব ঠিক আছে না সেম ৱে আপোনাৰ বেস হাইট দিয়া আছে হেনেকে আপোনালোকে আঁকিব লাগিব নহয় এতে 3 সেন্টিমিটাৰ কৰি পেলে তোমা আপোনালোকে এনেকে আঁকি দিলে এতিয়া সেম ৱে ইয়াতে যেনেকে হে বস্তুটো থৈ পেলে কৰিব লাগে নহয় এনেকে কৰি পেলে সেম ৱে ইয়াতে এনেকে কৰি পেলে এনেকে এটো মিলাই দিলে নহয় সেম ৱে এটো বস্তু এনেকে মিলি যাব আৰু বস্তুটো ইয়াতে 3 সেন্টিমিটাৰ কৰি লৈছিল ইয়াৰ লগত এটো মিলিব এনেকে নহয় সেম ৱে ইয়াতে আপোনালোকে এনেকে মিলাব জানে নহয় ক্লাছত আপোনালোক পঢ়াইছে চাগে সাৰতে যে কেনেকে বস্তুটো মিলাব লাগে এটো এনেকে সেম ৱে এটো এনেকে মিলাব লাগিব এটো বস্তু এনেকে যাব अगेन এটো বস্তু এনেকে যাব গতিকে এটো বস্তু আকৌ লাষ্টতে ইয়াতে হেনেকে মিলিব সো হেনেকে আপোনালোকে বস্তুটো পাৰিবই মই জানো জাস্ট মই ৰাফলি এটা আইডিয়া দিছো যে কেনেকুৱা হ'ব ট্ৰায়াঙ্গলটো ঠিক আছে গতিকে এখিনি আপোনালোকে হেনেকে ড্ৰ কৰিছে আই থিংক আই নো দিস জানে মই জানো আপোনালোকে কৰিছে ওকে বিকজ দিস ইজ ভেৰি ইজি কোৱেশ্চন ডাইৰেক্টলি কনস্ট্ৰাকচনৰ পৰা আহিছে নহয় অংকনৰ পৰা ওকে সো এখিনি মই জাস্ট ৰাফলি আইডিয়া দিছো হা এতেকে কি হৈ যাব আপোনাৰ কি নিৰ্ণয় কৰিবলগীয়া ত্ৰিভুজ কি হৈ যাব a ডেশ b ডেশ c ডেশ নহয় এটো c হৈ যাব এটো c ডেশ হেনেকি মুঠতে আপোনাৰ হৈ যাব ঠিক আছে এটো আপোনালোকে কৰি লব এটো ইমান আইডিয়া মানে মুঠতে দিব নোৱাৰি আছে ওকে সো ঠিক আছে নেক্সট আপোনাৰ এটো ভিডিও লাষ্ট কোৱেশ্চন থাকিব 61 তো কি কৈছে ইয়াতে আপোনাৰ x² + 7x + 10 এটো এটা হে আছে ঠিক আছে ইয়াৰে আমি যদি সলভ কৰো কিমান হ'ব 2 5 গুণ 10 এনেকুৱা হ'ব না +10 = 0 so x কমন ললে x + 2 হ'ব আৰু ইয়াতে 5 যদি কমন লও x + 2 হ'ব সমান 0 গতিকে এটো কিমান হ'ব x + 2 আৰু x + 5 = 0 so x = কিমান হ'ব -2 আৰু x = -5 হয়নে মই দুটা মান পালো গতিকে আলফা = মই কিমান ধৰিলো -2 আৰু বিটা = -5 গতিকে শূন্যৰ যোগফল হা নাইবা sum of the roots ওকে কিমান হ'ব আলফা + বিটা ওকে কিমান হ'ব এটা যোগ কৰি দি -2 + -5 = -7 ইয়াতে -2 + -5 এটো জাস্ট মই বস্তুটো দেখাইছো দুটা ল্যাঙ্গুৱেজৰ কাৰণে আদাৰৱাইজ বেলেগ নাই ঠিক আছে এটো বস্তু সেমই হ'ব হা জাস্ট এখিনি মই ইংলিশত দি দিছো ইয়াৰে বস্তুটো এখিনি মই কিমান কেনেকে লিখিব পাৰো -b/a নহয়
that means -7/1 ইয়াতে মোৰ চাওকচোন -7 আছে নে নাই আছে ইয়াতে কি হ'ব পাৰে তো ইয়াতে -b মানে কি আছিল 7 আছে নে নাই আৰু মাইনাস আছে আৰু by 1 a ৰ সূচক a মানে x স্কয়াৰ হওক তো a মানে 1 আৰু b মানে 7 -b by a বস্তুটো সম্বন্ধটো আনিব পাৰিছো না ইয়াতে লাষ্টত লিখিব পাৰি যে x স্কয়াৰ সৰি x ৰ হওক আৰু y টো কি হ'ব a মানে x স্কয়াৰৰ হওক নহয় নাইবা ইংৰাজী দিব পাৰে কি লিখিব coefficient of x আৰু এটো কি দিবনো coefficient of x স্কয়াৰ ওদিকে সম্বন্ধটো আনিব পাৰিছো না এটো চাও sum of the roots ৰ লগত মই coefficient ৰ ৰিলেচন আনিছো নে নাই অসমীয়াটো কৈছো হৰণৰ যোগফল সহগৰ লগত সম্বন্ধ আনিছো নে হেতু বস্তু একচুয়ালি মানে ক্ৰিয়েট কৰিব দিছিল ঠিক আছে সেম এতিয়া মই শূন্যৰ পূৰণফল লম ঠিক আছে সো শূন্যৰ কি হ'ব পূৰণফল ওকে that is product of roots alpha beta নহয় -2 into -5 কিমান হৈ যাব 10 নহয় 10 হলে কিমান হ'ব c by a c এতে 10 আছে নে নাই আছে না গতিকে 10 by 1 c টো কি আছিল ধ্ৰুবক নহয় আৰু এটো কি হ'বনো a মানে কি আছিল x স্কয়াৰ that is ইংৰাজীত কি হ'ব এটো constant term বা ধ্ৰুবক পদ by কি হ'ব coefficient of x স্কয়াৰ সো এটা চাওকচোন মই কি কৰিছো শূন্যৰ পূৰণফলৰ লগত কনস্ট্যান্ট আৰু coefficient ৰ ৰিলেচন আনিছো ঠিক আছে না product of roots ৰ লগত constant and coefficient ৰ ৰিলেচন আনিছো same way শূন্যৰ পূৰণফল যে আছে তাৰ মই কি কৰিছো ধ্ৰুবক আৰু x স্কয়াৰ হগৰ লগত ৰিলেচনটো আনিছো সম্বন্ধটো দেখাব পাৰিছো সেইখিনি বস্তু দেখাব বুজিছিল বুজি পাইছে নে এইখিনি যদি আপোনালোকে ক্ৰিয়েট কৰিব পাৰে শো কৰিব পাৰে then you will get the mark okay ইয়াতে কিমান মাৰ্ক আছে 4 মাৰ্ক আছে হাইয়েস্ট আমাৰ মাৰ্কস দেখুন ইয়াতে আছে নহয় আৰু তাতে ড্ৰয়িংত আছে 4 মাৰ্কস ইয়াৰ আগতে যে অলপ ডায়াগ্ৰাম দিছো তাতে 4 মাৰ্কস আছে হয় নে নহয় বাকি আগৰ বিলাকো সব 3 মাৰ্কস আছে ঠিক আছে ধুনিয়াকে আপোনালোকক মই দি দিছো বস্তুটো ধুনিয়াকে কৰিছে ইয়াতে ৰাফ ওয়াৰ্কৰ কাৰণে স্পেচ দিছে এটো মই সাইড সি দেখুৱাই দিছিলো হয় নে গতি ইয়াতে মোৰ ধুনিয়াকে গুটেখিনি কোৱেশ্চন আনসাৰ মই সলভ কৰি দেখুৱাইছো and this video is valid for both the languages Assamese and English medium okay so প্ৰতি English medium candidates বিলাকে ইয়াৰ পৰা চাব পাৰে okay answers বিলাক and Assamese medium কাৰণেও আছে okay so দুইজনে ভালকে চাই লব okay যদি ভিডিওটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব okay আৰু যদি সাবস্ক্ৰাইব কৰা নাই আমাৰ এক্সাম চেনেলটো প্লিজ সাবস্ক্ৰাইব ইট আৰু জীৱন ওপৰে শেয়াৰ কৰিব ভিডিওস এটা ঠিক আছে